আজিৰ তাৰিখত যদি মই সুধো চাহ জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ সমস্যাটো আজিৰ দিনটোত কি বুলি ক'লে আপুনি কোনটো ক'ব? চাহ শ্ৰমিকসকলক ভূমিপট্টাৰ যিটো চৰকাৰৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পূৰণ চৰকাৰখনে কৰিব। মই নাভাবোঁ যে এইখন চৰকাৰে জনজাতিকৰণৰ বিষয়টো গুৰুত্ব দিছে বুলি। এতিয়া ঝুমুৰ বিনন্দিনী পাতিলে বিজেপি চৰকাৰে কি ভাবে ঝুমুৰ বিনন্দিনী এটা ৰাজনৈতিকভাৱে এটা ধৰি লওক ভোট বেংকৰ এটা আহিলা নে সঁচাকৈয়ে চৰকাৰৰ তৰফৰ পৰা ঝুমুৰ বিনন্দিনী পাতি চাহ জনগোষ্ঠীটোক এটা বিশ্বমুখীলৈ লৈ যোৱাৰ এটা প্ৰয়াস? ঝুমুৰ বিনন্দিনীৰ লগত বিভিন্ন কথা এতিয়া ৱৰ্ল্ড ৰেকৰ্ড নোহোৱা বিভিন্ন ধৰণৰ কথা আহিছে এতিয়া ওলাইছে। ডাক্তৰ এজনো নাথাকে, ভাল ফাৰ্মাচিষ্ট এজনো নাথাকে, নাৰ্ছো নাথাকে। মানে অসমৰ এতিয়া গৰিষ্ঠ সংখ্যক চাহ বাগিচাতে ডাক্তৰ নাই। এতিয়া JJMৰ যোগেদি বাগিচাত খোৱা পানীৰ ব্যৱস্থা কৰিছিলে। যিসকল ঠিকাদাৰ তেওঁলোকে অত্যন্ত নিম্নমানৰ কাম কৰিলে চাহ বাগিচাত। সেইটো এটা ডাঙৰ স্কেম। আজিকালি চাহ বাগিচা অঞ্চলত সেই সুৰাপানৰ বা চুলাই মদৰ সেই অপসংস্কৃতিবিলাক কমিছে বুলি আপুনি ভাবেনে? এগৰাকী 14-15 বছৰীয়া কিশোৰীয়ে 2-3টা ল'ৰা ছোৱালীৰ মাতৃত্বৰ পূজা ল'ব লগা হয়। সেইবিলাক আৰু চৰকাৰে যি পদক্ষেপ লৈছে বাল্য বিবাহৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত তাৰ পাছতে বাগিচা অঞ্চলৰ কমিছেনে? চৰকাৰে বাগানত সময় নাই। নমস্কাৰ, মই ৰাণা গগৈ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। আৰু আজিৰ প্ৰসংগত আমি আলোচনা কৰিম চাহ বাগিচাৰ ৰনুৱাসকলৰ সমস্যা আৰু কিমান দিনলৈ। আজি মোৰ লগত উপস্থিত আছে আটছাৰ সভাপতি ধীৰাজ গোৱালা। তেওঁৰ পৰা জানিম এই সংগ্ৰামখন কিমান দিনলৈ আৰু তেওঁলোকে চাহ জনগোষ্ঠীটোৰ কি পৰিৱৰ্তন দেখিছে বিজেপি কংগ্ৰেছৰ দিনত আৰু স্বাধীনতাৰ সেই মুহূৰ্তৰ পৰা আজিৰ তাৰিখলৈকে। স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ। বাকী আৰু খবৰ কেনেকুৱা? খবৰ ঠিকে আছে আৰু গৰম আহিল, গৰম গ'ল, কেনেকুৱা চলি আছে এতিয়া? বাগিচা অঞ্চলবিলাকত এতিয়াতো উৎসৱমুখৰ এক পৰিৱেশ। একদম পূৰা। কেনেকুৱা ধৰণৰ ক'ত ক'ত গ'ল গৰম? মইতো গৰমত তিতাবৰতে আছিলোঁ। তিতাবৰ তাৰপিছত কেইবাখন এতিয়া অসমতে খুব ভালকৈ উদযাপন হৈছে। আগতে আচলতে ভাদৰ শুক্লা একাদশী তিথিত যিহেতু শ্ৰমিকসকলে বন্ধ পোৱা নাছিলে সেইকাৰণে কৰম মানে কেতিয়া ভাদৰ শুক্লা একাদশী পাৰ হৈ যায় গমেই নাপায়। কিন্তু এতিয়া শ্ৰমিকসকলে মজুৰিসহ ছুটি পোৱাৰ পিছত খুব সুন্দৰকৈ কৰম উদযাপন কৰিছে। দিনতো প্ৰখৰ ৰ'দতো মানে শ্ৰমিকসকলে ঝুমুৰ নাচিছে। খুব ভাল এইবাৰ পৰিৱেশটো খুব ভাল, মানে দিনক দিনে ভাল আৰু উন্নত হৈ গৈ আছে। মানে জাতীয় উৎসৱ হিচাপে কৰমক যি ধৰণে আমি বিচাৰোঁ তেনেকুৱা এটা পৰিৱেশলৈ কৰম গৈছে, যাৰ কাৰণে আমিও সুখী। ঠিক আছে, আজি মোৰ এই অনুষ্ঠানটো হৈছে প্ৰসংগ, গতিকে দৰ্শকসকলক স্বাগতম জনালোৱে। মোৰ আন এটা খণ্ডত আজি আপুনি মোৰ অতিথি। আমি চাহ বাগিচাৰ যিসকল ৰনুৱা বুলি এইকাৰণে কৈছোঁ তেওঁলোকো একোগৰাকী যোদ্ধা। আমাৰ অসমখনক পৰিচয় বুলি ক'লে চাহো এটা পৰিচয়। গতিকে সেই চাহ খুব সুন্দৰকৈ তেওঁলোকে লৈ যোৱাৰ ক্ষেত্ৰত এক ৰনুৱা হিচাপে তেওঁলোকৰ সংগ্ৰামখন আৰু কিমান দিনলৈ সেই সম্পৰ্কত আমি কথা পাতিম। জনগোষ্ঠীটোৰ কি সমস্যা আছে সেই সম্পৰ্কত কথা পাতিম। গতিকে আপুনি আটছাৰ এগৰাকী সভাপতি হিচাপে আপোনালোকে কেনেধৰণৰ কি ধৰ্ম পালন কৰি গৈছে সেই সম্পৰ্কত আমি আলোচনা কৰিম। গতিকে আজিৰ তাৰিখত যদি মই সুধোঁ চাহ জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ সমস্যাটো আজিৰ দিনটোত কি বুলি ক'লে আপুনি কোনটো ক'ব? মই ভাবোঁ যে ভূমিপট্টাৰ সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা আজিৰ তাৰিখত। ভূমিপট্টাৰ ক্ষেত্ৰত চৰকাৰেতো অলপমান গুৰুত্ব দিয়া দেখিছোঁ। আপুনি ভাবেনে এয়া সম্পূৰ্ণ হ'বগৈ নে এয়া 26ৰ নিৰ্বাচনৰ এক প্ৰতিশ্ৰুতি? নাই, মই ভাবোঁ যে 2026ৰ নিৰ্বাচনৰ আগতে হয়তো চাহ শ্ৰমিকসকলক ভূমিপট্টাৰ যিটো চৰকাৰৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পূৰণ চৰকাৰখনে কৰিব। ইতিমধ্যে প্ৰশাসনিক পৰ্যায়ত কিছু কাম আগবাঢ়িছে বুলিও আমি গম পাওঁ। যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এটা সাক্ষাৎ হৈছিলে, এটা সজাতি দলে আমি সাক্ষাৎ কৰিছিলোঁ জনগোষ্ঠীটোৰ কিছুমান সমস্যাক লৈ। তেতিয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে খুব আত্মবিশ্বাসেৰে কৈছে যে অক্টোবৰ মাহৰ ভিতৰত তেওঁলোকে চাহ শ্ৰমিকক ভূমিপট্টা দিয়াৰ যিটো গোটেই ব্যৱস্থাটোৱে এটা খুব বাস্তৱ ৰূপ পাব বুলি তেখেতে আমাক আশ্বাস দিছে। আৰু দ্বিতীয়টো সমস্যা বুলি ক'লে জনজাতিকৰণৰ সমস্যাটো দীৰ্ঘদিনৰ পৰা আপোনালোকে উত্থাপন কৰি আহিছে, কংগ্ৰেছৰ দিনৰ পৰা উত্থাপন হৈ আছে। গতিকে কংগ্ৰেছৰ দিনততো নহ'ল, এতিয়া বিজেপি চৰকাৰে অলপ হ'লেও তেওঁলোকে গুৰুত্ব দি আছে। ভাবেনে এয়া জনজাতিকৰণৰ ক্ষেত্ৰত সম্ভৱ হ'বগৈ? কাৰণ কেইবাটাও জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, তাৰ মাজতে চাহ জনগোষ্ঠীও এটা অন্যতম। মই নাভাবোঁ যে এইখন চৰকাৰে জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব দিছে বুলি। গুৰুত্ব দিয়া হ'লে আচলতে 2019তে ৰাজ্যসভাত বিধেয়ক উত্থাপন হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত কিন্তু লোকসভাত সেই বিধেয়ক উত্থাপিত নহ'ল। আৰু যাৰ কাৰণে আচলতে বিজেপি চৰকাৰখনৰ সদিচ্ছাৰ অভাৱৰ কাৰণে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই।
আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত হৈছিলে কি আমি আচলতে এটা বিভিন্ন জাতিক লৈ চাহ জনগোষ্ঠী ইয়াতে প্ৰায় ৯৬টামান জাতি আছে বিভিন্ন ধৰণৰ জাতি আৰু প্ৰতিটো জাতি এটা এটা কালচাৰ জাতি তেওঁলোকক মানে একেটা কৰি এটা আমব্ৰেলা কৰি মানে ধৰক আপোনাৰ চাহ জনগোষ্ঠীৰ নাম তো এতিয়া ইয়াৰ মাজতে ৩৬টা জাতি আচলতে যিসকল জাতি অসমৰ বাহিৰত ছত্তীশগড় ঝাৰখণ্ড উৰিষ্যা মধ্যপ্ৰদেশ এইবিলাক অঞ্চলত যিবিলাক জাতিয়ে জনজাতিৰ মৰ্যাদা পাই আছে ধৰক ওৰাং মুণ্ডা চান্থাল ভূমিজ এই জাতিবিলাকক মানে ৩৬টা জাতিক জনজাতিৰ ক্ৰাইটেৰিয়াত মানে তেওঁলোকৰ ফুলফিল হয় আৰু তেওঁলোকে ৩৬টাই মানে ৯৬টাৰ ৩৬টা জনজাতিকৰণক দিব লাগে বুলি এটা ৰিকমেণ্ডেশ্যন অসম চৰকাৰৰ পৰা ইতিমধ্যে গৈছে প্ৰায় ২০০৫ মানত অসম বিধানসভাতো এটা ৰিজলিউশ্যন হৈছে তাৰ আগতে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থকা সময়তো অসম চৰকাৰৰ পৰা এটা প্ৰপ'জেল গৈছিলে কেন্দ্ৰীয় চৰকাৰলৈ গতিকে এই গোটেইবিলাকলৈ চাই আচলতে আমি ৩৬টা জাতিৰ জনজাতিকৰণৰ গোটেই বিষয়টোৰ লগত বাকী ৫টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও আছে চৰকাৰৰ সদিচ্ছা থকা হ'লে নিশ্চিতভাৱে হ'লহেঁতেন কিন্তু আজিৰ তাৰিখত মই ভাবোঁ যে চৰকাৰখনৰ সেই সদিচ্ছা নথকাৰ কাৰণে জনজাতিকৰণৰ যিটো দাবী ৩টা দশক ধৰি আচলতে চাহ জনগোষ্ঠীয় বিভিন্ন সংগঠনে ৩টা দশকৰ পৰাই দাবী উত্থাপন কৰি আহিছে ১৯৮০ চনতে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অসমৰ পৰা অসমৰ চাহ বাগিচাৰ এটা সজাতি দলে গৈ স্মাৰকপত্ৰ দিছিলে জনজাতিকৰণৰ দাবী কৰি গতিকে মই ভাবোঁ যে এইটো দীৰ্ঘদিনীয়া দাবী মূল দাবী কংগ্ৰেছ চৰকাৰখনে তেওঁলোকৰো ইচ্ছা নকৰিলে জনজাতিকৰণ কৰিবলৈ এতিয়া বিজেপি চৰকাৰখনেও ইচ্ছা কৰা নাই গতিকে এইটো মই ভাবোঁ যে ৬টা জনগোষ্ঠীক দুয়োখন চৰকাৰে দুয়োটা দলেই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু ন্যায় প্ৰদান কৰা নাই এই ন্যায় পাবৰ কাৰণে আপোনালোকে আৰু কিমান দিনলৈকে যুঁজিব লাগিব বা কি কৰিব আৰু চাওক আন্দোলনৰ পৰ্যায়ত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ ইতিমধ্যে আন্দোলন চলি আছে দীৰ্ঘদিনৰ পৰা চলি আছে কিন্তু কথা হৈছে যে আন্দোলন কৰিলে যে জনজাতিকৰণ কৰিব আন্দোলন নকৰিলে যে জনজাতিকৰণ নকৰিব এনেকুৱা কথা নহয় এইটো হৈছে এটা সাংবিধানিক ব্যৱস্থাৰ মাজত ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰত্যেকটো চৰকাৰী এজেঞ্চিয়ে অনুমোদন জনাইছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা ST কমিশ্যনলৈকে সকলোৱে কৈছে যে ৬টা জনগোষ্ঠীৰ যিসমূহ ক্ৰাইটেৰিয়া থাকিবলগীয়া আছে আৰু যাৰ কাৰণে জনজাতিকৰণৰ বিষয়টোক লৈ আচলতে বৰ্তমান সময়ত কোনো টেকনিকেল কোনো বাধা নাই এটাই কথা যে এক্সিষ্টিং ST সকল অসুবিধা হ'ব নালাগে আৰু সেই সমস্যাটো সমাধানৰ কাৰণে বৰ্তমান চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিলে যে ট্ৰাইবেল অৰ্গেনাইজেশ্যন ৬টা জনগোষ্ঠীৰ অৰ্গেনাইজেশ্যন অসম চৰকাৰৰ মধ্যস্থতাত আলোচনা কৰি সমস্যাটো সমাধান কৰিব কিন্তু আলোচনাবিলাক যি ধৰণে আগবাঢ়িব লাগিছিল আগ নাবাঢ়িল যাৰ কাৰণে বিষয়টো এতিয়াও যি ধৰণে আমি আশা কৰিব পৰাকৈ একো আগবাঢ়িছে বুলি ক'ব পৰা নাই পৰা এই চাহ জনগোষ্ঠীটো আদিম যুগতে বা আদিম যুগ এইকাৰণে কৈছোঁ মানে বহুত দীৰ্ঘ সময়ৰ পৰা আজি ২০০ বছৰে হ'ল সেই তেতিয়াৰ পৰা আজিলৈকে আজিৰ তাৰিখলৈকে কিমান পৰিৱৰ্তন আহিছে আৰু কোনবিলাক দিশত পৰিৱৰ্তনবিলাক দেখিছে চাওক পৰিৱৰ্তনটো আচলতে কি হৈছে জেনেৰেশ্যন ৱাইজ ডেফিনেটলি মানুহটো আগবাঢ়ি যাবই কোনো এটা জেগাত কাকো ৰাখি থ'ব নোৱাৰে তো জেনেৰেশ্যন ৱাইজ মানুহৰ মাজত যথেষ্ট পৰিৱৰ্তন আহিছে আগৰ আপুনি যদি ভাবে যে যিটো সময়ত ব্ৰিটিছে বিভিন্ন ৰাজ্যৰ পৰা এইসকল মানুহক লৈ আনিছিলে প্ৰলোভন ছল চাতুৰি ভাবুকি ভয় দেখুৱাই মানুহখিনিক লৈ অনা হৈছিলে তাতে কৃত্ৰিম দুৰ্ভিক্ষৰ সৃষ্টি কৰি দিয়া হৈছিলে যিটো আপোনাৰ ঝাৰখণ্ড ছত্তীশগড় বিহাৰ এইবিলাক ৰাজ্যত য'ত আচলতে এইসকল মানুহে তাত ব্ৰিটিছৰ বিভিন্ন ক্ষেত্ৰত অত্যাচাৰত তেওঁলোক অতিষ্ঠ হৈছিলে আৰু সেইটো সময়তে কিছুমান এক প্ৰকাৰ এজেণ্টে গৈ তেওঁলোকক কৈছিলে যে অসমত গ'লে তেওঁলোকৰ খুব বহুত পইচা পাব খুব সুখৰ মানে জীৱন হ'ব তেওঁলোকৰ থাকিবলৈ খুব ভাল ঘৰ দিব তাত থকা যিবিলাক ব্ৰিটিছ চাহাব তেওঁলোক খুব মৰমীয়াল খুব মৰম কৰে মানুহক এনেকৈ প্ৰলোভন দি মানুহখিনিক লৈ অনা হৈছিলে তেতিয়া মানুহখিনি আহি ইয়াত যেতিয়া আহি পাইছিলে বাগিচাবিলাকত কি পৰিস্থিতিত থাকিব লগা হৈছিলে আপুনি যিহেতু এখন চাহ বাগিচাতে থাকে তো ডেফিনেটলি আপুনি এইবিলাক কথা খুব ভালকৈ আপুনি বুজি পাব তো সেই পৰিস্থিতিটোৰ পাছত আজি ২০০টা বছৰ এতিয়া গ্ল'ৰিয়াছ 200 years অফ আছাম টি মানে চেলিব্ৰেট কৰি আছে অসম চৰকাৰে গতিকে পৰিৱৰ্তন নাই হোৱা বুলি মই নকওঁ পৰিৱৰ্তন নিশ্চিতভাৱে হৈছে কিন্তু আশানুৰূপ পৰিৱৰ্তন হৈছে বুলি নকওঁ এইটো কাৰণে কাৰণ শিক্ষাৰ হাৰ আজিৰ তাৰিখত বহুত আমি আশা কৰাৰ ধৰণে বঢ়া নাই
এতিয়াও ড্ৰপ আউটটো চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আটাইতকৈ ডাঙৰ এটা সমস্যা ড্ৰপ আউটৰ যদি আপুনি নেশ্যনেল এভাৰেজ চাই অসমৰ এভাৰেজ তাৰ বাই ডাবল তাৰমানে ক'ৰবাত নহয় ক'ৰবাত চাহ বাগিচাৰ ড্ৰপ আউটৰ হাৰটোৱে অসমৰ ড্ৰপ আউটৰ হাৰটোক বঢ়াই ৰাখি দিছে ঠিক একেদৰে আপুনি যদি স্বাস্থ্যৰ ক্ষেত্ৰতো চাই তেতিয়াহ'লে আমাৰ যিবিলাক বাগিচাৰ অঞ্চলৰ যিসমূহ আমাৰ বিশেষকৈ মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত তাতে যথেষ্ট এতিয়াও তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আছে মেডিকেল কলেজ এখনত যদি আপুনি যায় তাতে আপোনাৰ মেটাৰনিটি যিসকল মানে তেওঁলোকৰ হেৰি হয় সমস্যাত থকা যিবিলাক ৰোগ হয় তো এইবিলাক ক্ষেত্ৰত মানে আচলতে মই ভাবোঁ যে স্বাস্থ্যৰ ক্ষেত্ৰতো চাহ বাগিচাৰ বিশেষকৈ মহিলা শ্ৰমিকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কৰিব লগা আছে তেওঁলোকে স্বাস্থ্যৰ কিন্তু আজিৰ তাৰিখত মানে এগৰাকী সুস্থ মাতৃয়ে সুস্থ সন্তান জন্ম দিব পাৰে তো সেই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰখনৰ কিন্তু বহুত দায়িত্ব আছে চৰকাৰেতো মানে আঁচনিটো উলিয়াই আছে বিভিন্ন ধৰণৰ আঁচনি উলিয়াই থকা দেখা পোৱা যায় হয় হয় তো সেইবিলাকে কাম দিয়া নাই বুলি ভাবে নেকি সেই আঁচনিবোৰে মানে মানে চাওক এতিয়া যদি আপুনি চাই মানে মেটাৰনিটি মৰ্টেলিটি ৰেট আপুনি যদি এখন মেডিকেল কলেজত চাই চাহ বাগিচাৰ মানুহৰ ক্ষেত্ৰত বেছি ইনফেণ্ট মৰ্টেলিটি ৰেট যদি আপুনি চাই চাহ বাগিচাৰ মানুহৰ ক্ষেত্ৰত বেছি তো তাতে এটা স্পষ্ট কথা যে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যজনিত কাৰণতে এইটো হ'বলৈ পায় তো এই ক্ষেত্ৰত আচলতে মহিলাসকলৰ পৰিশ্ৰমটো বহুত বেছি হয় চাহ বাগিচাত পুৰুষসকলতকৈ কাৰণ আপুনি নিজেই জানে যে 7:30 বজাত তেওঁলোকে কামলৈ যায় খাই বৈ যাব লাগিব ল'ৰা ছোৱালীক খুৱাই যাব লাগিব আকৌ আপোনাৰ 4টা বজাত ঘূৰি অহাৰ পিছত গোটেই ঘৰখন মানে তেওঁলোকে পৰিচালনা কৰিব লাগিব আৰু এতিয়া চাহ বাগিচাত এটা বেলেগ ট্ৰেণ্ড আৰম্ভ হৈছে মানে পুৰুষসকলে বাগিচাত কাম কৰিবলৈ এৰিছে এবচেণ্টিজিমটো বহুত বেছি যিসকল মেল ৱৰ্কাৰ তেওঁলোকে বাগিচাত খুব কম যায় মহিলাসকলেহে চাহ উদ্যোগটো জীয়াই ৰাখিছে মহিলাসকল নাথাকিলে মানে চাহ উদ্যোগটোৰ এটা ডাঙৰ সংকট আহিব গতিকে এই মহিলাসকলক লৈ মই ভাবোঁ যে মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে মই একেবাৰে নাই কৰা বুলি নকওঁ এতিয়া ধৰক আগতে মেটাৰনিটি লিভ পৰ্যন্ত বাগিচাৰ শ্ৰমিকে পোৱা নাছিলে এনেকৈও চাহ বাগিচাত ঘটনা ঘটিছিলে আপুনিও এইবিলাক নিশ্চিতভাৱে গম পাব যে পাত ছিঙি থকা অৱস্থাটো তাতে সন্তান প্ৰসৱ কৰে চাহ বাগিচাত তো এটা খুব সাংঘাতিক ধৰণৰ এটা দিন আছিলে সেইবিলাক তো আজিৰ তাৰিখত অন্ততঃ চাহ শ্ৰমিকৰ মহিলা শ্ৰমিক এগৰাকীয়ে মেটাৰনিটি লিভ পায় ঠিক তেনেকৈ চৰকাৰে তেওঁলোকক এককালীন সাহায্যও দিয়ে মানে পুষ্টিকৰ খাদ্য খোৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত ইমানখিনি কৰাৰ পিছতো কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলৰ যিটো ডেভেলপমেণ্ট সেইটো কিন্তু আজিৰ তাৰিখত হৈছে বুলি মই নকওঁ কাৰণ সেইটো দেখা নাই প্ৰেক্টিকেল ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰখনৰ আৰু বহুত কৰিব লগা আছে আৰু এটা কথা দেখা যায় যে দিন যিমানে বাগৰি আহিছে চাহ বাগিচা অঞ্চলত এতিয়া নিবনুৱাৰ সমস্যাটো বাঢ়িছে নিশ্চয় সেই ক্ষেত্ৰত কি ক'ব মানে বাগিচাৰ পৰা যোৱা ল'ৰা কেৰালা গোৱা এইবিলাক অঞ্চলত এতিয়া লাখৰ সংখ্যাত ল'ৰা আছে চাহ বাগিচাৰ পৰা গৈ সিহঁতে তাতে কাম কৰে সিকিউৰিটি গাৰ্ডৰ পৰা বিভিন্ন ধৰণৰ কাম কৰে বহুত ঘটনাও ঘটে মানে কিছুমান গুচি যায় তাতে গৈ তাতে পৰিৱেশৰ লগত এডজাষ্ট হ'ব নোৱাৰে বহুত ল'ৰা তেনেকুৱাই তাতে ডাঙৰ বিপদতো পৰিছে মই ভাবোঁ এই যিবিলাক মানে আমাৰ এতিয়া বাগিচা অঞ্চলত আচলতে বাগিচাখনত একমডেশ্যন দিব পৰাকৈ বাগিচাখনৰ যিটো ব্যৱস্থা থাকে তাতে পাৰ্মানেণ্ট ৱৰ্কাৰবিলাক থাকে কিন্তু এই যে জেনেৰেশ্যন বাই জেনেৰেশ্যন পপুলেশ্যনটো বাঢ়ি আহিছে পপুলেশ্যনটো বাঢ়ি অহাৰ পিছত মানে এইসকলক মানে সংস্থাপন দিয়াৰ চৰকাৰৰ ওচৰত কোনো বেলেগ ব্যৱস্থা নাই মই চৰকাৰী চাকৰিৰ কথা নকওঁ চাকৰি দি পেলানি ইমান সংখ্যক মানুহক কেতিয়াও তেওঁলোকে ক'ৰবাত মানে হেৰি কৰিব নোৱাৰে একমডেট কৰিব নোৱাৰে কিন্তু ব্যৱসায়িকভাৱে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালী একো কৰিব নোৱাৰে কাৰণ ভূমিপট্টা নাই আপুনি জানে যে যাৰ লেণ্ড ডকুমেণ্ট নথকা এটা ল'ৰাই বেংকৰ পৰা কোনো লোন ল'ব নোৱাৰে গতিকে লোন নোপোৱাৰ কাৰণে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে আৰু দ্বিতীয় কথা হৈছে যে অসমত উদ্যোগিক বিকাশ যি ধৰণৰ হ'ব লাগিছিলে নোহোৱাৰ কাৰণে উদ্যোগিক ক্ষেত্ৰত তেওঁলোকে কাম কৰিব পৰা পৰিৱেশ ইয়াতে নাই আপুনি যদি চাই অইল NRL ONGC এইবিলাকৰ বাহিৰে বৃহৎ উদ্যোগটো অসমত তেনেকুৱা নাই যাৰ কাৰণে ল'ৰাবিলাকে কাম বিচাৰি অসমৰ বাহিৰত যাব লগা হয় আৰু তাতে গৈ তেওঁলোকে আচলতে অসমৰ পৰা আঁতৰি থাকি এটা সময়ত সম্পূৰ্ণৰূপে তাৰ পৰা যেতিয়া কাম কৰিব নোৱাৰা অৱস্থাত ৰিটাৰ্ণ গুচি আহে অসমত আৰু তেওঁলোক মানে ইয়াত এটা মানে কি হ'ব ইয়াতে তেওঁলোকে নতুনকৈ কাম কৰিবলৈও অসুবিধা হয় আৰু এটা খুব ভৱিষ্যত ক্ষেত্ৰত মানে সেই পৰিয়ালটো ডাঙৰ সমস্যাত ভোগে গতিকে মই ভাবোঁ যে এই যে ল'ৰাবিলাকক ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে ভূমিপট্টাটো অত্যন্ত দৰকাৰ আৰু
আমাৰ বাগিচাখনত এখন যদি চাহ বাগিচাত আপুনি চাই প্ৰায় 5,000-10,000 মানুহ থাকে তাতে বহুত ব্যৱসায় কৰিব পৰা স্কোপ থাকে আপুনি তাতে ধৰক শাক পাচলিৰ বজাৰৰ পৰা মাছ মাংসৰ পৰা ধৰি চাহৰ দোকানৰ পৰা ধৰি কাপোৰলৈকে এই গোটেই যদি মাৰ্কেটটো আপুনি চাই একাংশ অনা অসমীয়া মানুহে নিয়ন্ত্ৰণ কৰি থাকে চাহ বাগিচাৰ গোটেই ব্যৱসায়টো আপুনি যদি পূজাত যেতিয়া বোনাছ হয় আপুনি নিজে আপুনি জানিব এটা এটা মানে অঞ্চলত আপোনাক যদি মই ডুমডুমাৰ কথা কওঁ ডুমডুমাৰ নিচিনা এটা অঞ্চলত হয়তো তাতে মানে 500-700 কোটি টকাৰ এটা মাৰ্কেট বোনাছৰ সময়ছোৱাত কিন্তু সেই মাৰ্কেটটোৰ পইচাখিনি কিন্তু না আমাৰ অসমীয়া মানুহে কোনোবাই ল'ব পাৰে না আমাৰ চাহ জনগোষ্ঠীৰ মানুহখিনি ল'ব পাৰে সেইখিনি চব বাহিৰত গুচি যায় বাহিৰা এইখিনি মানুহে বাগিচাত যেতিয়া বোনাছৰ সময়ত নাইবা দৰমহাৰ সময়ত এখিনি মানুহে আজি আগতে চাইকেল এতিয়াতো স্কুটিত মানে কাপোৰ লৈ আহে কাপোৰ বিক্ৰী কৰে মাছ বিক্ৰী কৰে মাংস বিক্ৰী কৰে মণিহাৰী যিবিলাক বস্তু এইবিলাক বিক্ৰী কৰে তো এই গোটেই মানে মাৰ্কেটখন দখল কৰিব পৰাকৈ এটা খুব ভাল পলিচি দৰকাৰ আৰু যিটো পলিচিয়ে ল'ৰাবিলাকক তাতো সংস্থাপন দিব ঠিক তেনেকৈ মই ভাবোঁ যে চাহ বাগিচাত ইমান ডাঙৰ এটা মেন ফ'ৰ্চ আছে এই ফ'ৰ্চটোক যদি সঁচাকৈ খুব পজিটিভলি যদি ইউজ কৰা যায় মই ভাবোঁ যে অসমত যে আজিৰ তাৰিখত যিটো বহিৰাগতৰ আগ্ৰাসনৰ কথা আহিছে আপুনি যদি চাই কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ আজি কোনে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰৰ কাম কৰি আছে আপুনিও জানে আজি ৰোড ছাইডত যিখিনি কাম কৰি আছে কোনে কাম কৰি আছে এই যে ৱৰ্কাৰৰ যিটো ক্ষেত্ৰত মানে আমি সাধাৰণতে কৈ থাকোঁ যে বিদেশীৰ আগ্ৰাসন কিবা কিবি তাক ভেটো দিবৰ কাৰণে মই ভাবোঁ যে চাহ বাগিচাৰ যুৱকসকলক ট্ৰেইন আপ কৰি এইটো ক্ষেত্ৰত যদি ব্যৱহাৰ কৰা যায় আজি গুৱাহাটীতে হওক বা অসমৰ বিভিন্ন চহৰত হওক তো মই ভাবোঁ যে এক প্ৰকাৰ আগ্ৰাসনো ৰোধ হ'ব আৰু চাহ বাগিচা নিবনুৱা সমস্যাটোৰ সমাধান হ'ব শিক্ষা পোহৰ কিমান পৰিছে এতিয়ালৈ আগতকৈতো বহুত ভাল হৈছে এতিয়া মানে আগতে কি আছিলে ধৰক বাগিচাবিলাকত হাইস্কুল নাছিলে যাৰ কাৰণে LP পৰ্যায়ৰ পিছত ল'ৰা ছোৱালীবিলাকে যেতিয়া 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত গাঁৱত থকা এখন স্কুলত পঢ়িবলৈ যাব লগা হয় নাইবা টাউনত যাব লগা হয় ক'ৰবাত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স তেওঁলোকৰ থাকে কাৰণ ভাষাৰ সমস্যা এটাও থাকে হাইস্কুলবিলাক হোৱাৰ পিছত অলপ মেট্ৰিকৰ যিটো উত্তীৰ্ণৰ হাৰ আগতকৈ বৃদ্ধি পাইছে এইবাৰ চাগে লাষ্ট 52% আমাৰ যিটো মেট্ৰিক উত্তীৰ্ণৰ হাৰ তো ঠিক তেনেকৈ লিটাৰেচি ৰেটটো লাহেকৈ এইটোৰ পৰা বৃদ্ধি হ'ব বুলি আমি ভাবোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ ড্ৰপ আউটৰ সমস্যাটো আচলতে হ্ৰাস কৰিবৰ কাৰণে ইকনমিক কথাটো জড়িত হৈ আছে তাত আচলতে বাগিচাখনত কি হয় 14-15 ইয়াৰ্ছৰ পিছত ল'ৰাবিলাকে যেতিয়া কাম কৰিব পৰা অৱস্থা হয় তেওঁলোকে কাম কৰাৰ মানে চেষ্টা কৰে কাৰণ পৰিয়ালটো মাক বাপেকো সহায় কৰিব বিচাৰে তেওঁলোকে প্ৰয়োজনীয় বস্তু এটা কিনিবৰ কাৰণেও তেওঁলোকৰ ওচৰত পইচা নাথাকে সেইকাৰণে সদায় মানে তেওঁলোকে টেম্পৰৰী বাগানত কাম কৰিব বিচাৰে নাইবা ক'ৰবাত হাজিৰা কামত গুচি যায় এইটো কৰি মানে আচলতে তেওঁলোকে লাহে লাহে স্কুলৰ পৰা আঁতৰি গুচি যায় স্কুল কলেজৰ পৰা গতিকে ইকনমিক ক্ষেত্ৰতো মানে শ্ৰমিকসকলক যদি অলপ যেতিয়ালৈকে তেওঁলোকৰ ছেভিংছ মেণ্টেলিটিৰ কথাও আছে আৰু লগে লগে ৱেজেছটো বাঢ়িব লাগিব আৰু আদাৰ্ছ ধৰক ফেচিলিটিজ যিবিলাক গাঁও পঞ্চায়তত এজন মানুহে পাবলৈ সক্ষম হয় সেই সুবিধাবিলাক চাহ শ্ৰমিকসকলেও যদি পাবলৈ আৰম্ভ কৰে তেতিয়া মই ভাবোঁ যে লাহে লাহে ইকনমিক কণ্ডিশ্যনটো যদি ভাল হয় লিটাৰেচি ৰেটটো ভাল হ'ব এতিয়া শিক্ষাৰ ক্ষেত্ৰত ওলাইছে কাৰণে কৈছোঁ যে দেখা পোৱা যায় এতিয়া বহুত চাহ জনগোষ্ঠীৰ লোকসকল MBBSত চিট পাইছে বা APS UPS প্ৰশাসনিক বিষয়া হ'বলৈ গৈছে তেওঁলোকৰ এতিয়া যিটো এনেকুৱা ধৰণৰ MBBSত চিট পোৱা এটা যদি সংবাদ শিৰোনাম হ'বলৈ গৈ আছে বা হৈছে আমি দেখিছোঁ চাহ জনগোষ্ঠী আমুকে আজি MBBSত পঢ়াৰ সুবিধা পাইছে সেইবিলাক সংবাদ শিৰোনাম হৈছে কিন্তু ইমান দিন হ'ল গতিকে আজিৰ দিনটো তেওঁলোকৰ বেয়া সৌভাগ্য জাতিটোৰ বাবে সৌভাগ্য নে দুৰ্ভাগ্য বুলি ভাবে আপুনি আচলতে এইটো কি হৈছে মানে আজিৰ পৰা প্ৰায় 85 মানৰ পৰাই মেডিকেলৰ ৰিজাৰ্ভেশ্যন আছে প্ৰথমে 2টা চিট আছিল লাহে লাহে মেডিকেল কলেজ বঢ়াৰ লগে লগে চিটবিলাক বাঢ়ি গৈছে আজিৰ তাৰিখত পাৰ ইয়েৰ 32 জন মানে আপুনি ধৰক 27 জন MBBS হয় আৰু 4 জন নে 5 জন BDS হয় মানে প্ৰতি বছৰে গতিকে MBBS BDS হোৱাটো এইটো কোনো নিউজ নহয় কিন্তু কেতিয়াবা কি হয় ধৰক মই যে ক'লোঁ যে 96টা মানে জাতি আছে চাহ জনগোষ্ঠীৰ মাজত তাৰে ধৰক সান্থাল ছোৱালী এজনীয়ে MBBS কৰিছে সেই অঞ্চলটোত প্ৰথম
যাৰ কাৰণে এইটো এটা নিউজ হৈছে তেওঁলোকে গৌৰৱ কৰে যে আমাৰ জাতিটোৰ মাজৰ পৰা কোনোবা এজনী ছোৱালী MBBS কৰিলে কোনোবা এজনী ধৰক এটা সতনামী জাতিৰ কোনোবা ছোৱালী এজনী MBBS কৰিলে তো তেওঁলোকৰ কাৰণে গৌৰৱ সেইটো যাক লৈ নিউজ হয় কিন্তু মই আজি তাৰিখত আৰু কোনোবা MBBS হোৱাটো বহুত ডাঙৰ নিউজ হোৱাটোতো বৰ সৌভাগ্যৰ কথা বুলি মই নাভাবোঁ সেইটোৱে আমাৰ আচলতে খুব বেকৱাৰ্ডনেছটোকে শ্ব' কৰে য়েছ এতিয়া এই ক্ষেত্ৰত আহিছোঁ দৰমহা পাতিৰ ক্ষেত্ৰত আহিছোঁ চাহ জনগোষ্ঠীৰ লোকসকলৰ এতিয়া আপোনাৰ পূৰ্বতে 175 আছিল ন এতিয়া 250 হ'ল 250 টকা পাৰ ডে হাজিৰা গতিকে সেয়াটো যথেষ্ট নহয় চৰকাৰে ভাবেনে আৰু বঢ়াব বা কিবা কৰিব বিজেপি চৰকাৰখনে আমি আচলতে কৈছিলোঁ যে চাহ শ্ৰমিকৰ মজুৰিটো আজি 4 বছৰ আগতে আমি কৈছিলোঁ 351 টকা হ'ব লাগে তো এতিয়াৰ তাৰিখত 351 টকা হয়তো কম হ'ব কাৰণ দ্ৰব্য সামগ্ৰী যিদৰে দাম বাঢ়িছে তো আজিৰ তাৰিখত যদি চোৱা যায় অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত আজি ছিকিমত এজন চাহ বাগিচাৰ শ্ৰমিকৰ ৱেজেছ হৈছে 500 টকা ঠিক তেনেকৈ আপোনাৰ কৰ্ণাটক এইবিলাক ৰাজ্যত কেৰেলা এইবিলাকত 400 টকাতকৈ ওপৰত চাহ শ্ৰমিকৰ ৱেজেছ তো অসমত 250 ব্ৰহ্মপুত্ৰ ভেলীত বৰাক ভেলীত চাগে তাতকৈও কম 228 মান বৰাক ভেলীত পায় গতিকে এইটো ৱেজেছে শ্ৰমিক এজনে যে পৰিয়াল চলাব নোৱাৰে সেইটোতো একেবাৰে স্পষ্ট গতিকে ৱেজটো বাঢ়িব লাগে কিন্তু একে সময়তে এইটো সঁচা কথা যে অসমৰ চাহ উদ্যোগো কিন্তু বহুত ভালকৈ চলি থকা নাই বৰ্তমান যদি আপুনি চাই চাহ উদ্যোগৰ মানে নিজৰ ভুল চৰকাৰৰ কোনো পলিচি নাই যাৰ কাৰণে চাহৰ মাৰ্কেটখন যিখন অসমৰ চাহৰ মাৰ্কেট আগতে অসম বুলি ক'লে চাহৰ কাৰণে বিখ্যাত আছিল সমগ্ৰ বিশ্বত কিন্তু এতিয়া অসমৰ চাহৰ মানে গুণগত মানদণ্ড কমিছে আৰু যাৰ কাৰণে অসম ভাৰতৰ বিভিন্ন বেলেগ ষ্টেট ধৰক বেলেগ কাণ্ট্ৰি ধৰক এইটো আপোনাৰ কেনিয়া ঠিক তেনেকৈ শ্ৰীলংকা ভিয়েটনাম এইবিলাক কাণ্ট্ৰিৰ চাহ এতিয়া মানে ইণ্ডিয়ালৈ ইম্পৰ্ট হয় মানে যিখন ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বৰ মুঠ উৎপাদিত চাহৰ 50% অধিক চাহ উৎপাদন কৰে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত মুঠ উৎপাদিত চাহৰ 50% বেছি চাহ উৎপাদন কৰে অসমে কিন্তু এতিয়া ভাৰতলৈ অন্যান্য মানে ৰাজ্যৰ পৰা চাহ মানে ইয়ালৈ আহে ইম্পৰ্ট হয় যিটো নেকি অসমৰ বুলি নকওঁ ভাৰতবৰ্ষৰ চাহৰ বজাৰখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু এইটোত মানে তেওঁলোকে কোনো টেক্সো দিব নালাগে টেক্স ফ্ৰী মানে এটা কাৰবাৰ আৰু অসমৰ চাহৰ গুণগত মানদণ্ড কমাৰো এটা মূল কাৰণ হৈছে যে চাহৰ ৰেট কমি গৈছে চাহৰ যিটো ৰেট পাব লাগে চেল ৰেট তাত কমি যোৱাৰ কাৰণে চাহত তেওঁলোকে আগত যি ধৰণে চাহ বাগিচা এখনৰ পৰিৱেশ আছিলে আজি সেইটো পৰিৱেশ নাই চাহ বাগিচাৰ হস্পিটেলখন আগতে যি ধৰণৰ আছিলে আজি হস্পিটেলৰ অৱস্থা জৰাজীৰ্ণ একেবাৰে তথৈবচ অৱস্থা অন্যান্য ক্ষেত্ৰতো চাহ বাগিচাখনৰ আগৰ যিটো ধৰক এটা ধাৰণা চাহ বাগিচা বুলি ক'লে এটা আৰু তাৰ চাহ বাগিচাৰ যদি বাংলো চাহৰ চাহ বাগিচাৰ ৰাস্তা চাহ বাগিচাৰ মেনেজাৰৰ মানে মালিকৰ যিটো আমি ভাবোঁ মানে এটা সম্ভ্ৰান্ত এটা যিটো মানে এটা দিশ সেইটো আজিকালি নাইকিয়া হৈছে আজিকালি অলপ মানে তেওঁলোকৰ ওচৰত যাবলৈ মানে ভয় লগা হয় মানে তেওঁলোকৰ মানে কান্দিবলৈহে বাকী থাকে মানে তেওঁলোকৰ দুৰৱস্থা ক'বলৈ কি কাৰণে হৈছে বুলি ভাবে এই দুৰৱস্থাবোৰ মই কৈছোঁ যে ভাৰতবৰ্ষত আচলতে চাহক লৈ যি ধৰণৰ পলিচি থাকে আজিলৈকে চাহ নেশ্যনেল ড্ৰিংক নহয় আপুনি যদি চাই যিটো চাহ উদ্যোগত ইমান লাখ লাখ মানুহ তাতে কাম কৰি আছে সেই চাহক আজিলৈকে নেশ্যনেল ড্ৰিংক কৰিব পৰা নাই আৰু চাহক যি ধৰণে প্ৰমোট কৰিব লাগে প্ৰমোটো হোৱা নাই টি বোৰ্ডে কি কৰে তেওঁলোকেহে জানে কোনো প্ৰমোট কৰাৰ কোনো পলিচি নাই আৰু যাৰ কাৰণে চাহে ৱৰ্ল্ড মাৰ্কেটত ভাৰতৰ চাহৰ যিটো ইমান দিনে যিটো নাম আছিলে সেই নামটো ক'ৰবাত নাইকিয়া হৈছে আৰু যাৰ কাৰণে আজিৰ তাৰিখত চাহ উদ্যোগবিলাকৰ আগৰ যিটো উপাৰ্জন আছিলে সেই উপাৰ্জনো হ্ৰাস হৈছে এইটো বাস্তৱ কথা আমিও নিজে লক্ষ্য কৰিছোঁ গতিকে মই ভাবোঁ যে চৰকাৰৰ খুব ষ্ট্ৰং পলিচিৰ দৰকাৰ আছে চাহৰ ক্ষেত্ৰখনত আৰু যদি সেইটো নকৰে চাহৰ লগত মানে এতিয়া অসমত ডাঙৰ চাহ বাগিচাবিলাক বাদ দিয়ক ক্ষুদ্ৰ চাহ বাগিচাটো লাখ লাখ মানুহ সংস্থাপিত হৈ আছে সেই ক্ষুদ্ৰ চাহ বাগিচাৰ মানে এতিয়া যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে চাহৰ দাম নাপায় আজিৰ তাৰিখত 14 টকা 15 টকাত চাহ বিকিব লগা হৈছে পাৰ কেজি গতিকে গোটেই বিষয়টো লৈ চাই চাহ উদ্যোগটোক লৈ কিন্তু চৰকাৰখনে খুব ভাল এটা পলিচি লং টাৰ্ম এটা পলিচি লোৱা দৰকাৰ আছে নিশ্চয়কৈ
মই কথা পাতি যাম আৰু গতিকে চাহৰ ক্ষেত্ৰত এতিয়া আপোনাৰ অকণ ব্যক্তিগত কথালৈ আহোঁ আমি আৰু পাতিম চাহৰ কথা নিশ্চয় খবৰ ওলাইছে ধীৰাজ গোৱালা ৰাজনীতিলৈ যাত্ৰা কৰিব কিমান সত্য মই আচলতে এতিয়া আটছাৰ সভাপতি হৈ আছোঁ অক্টোবৰ 17-18-19 আটছাৰ আমাৰ কেন্দ্ৰীয় অধিৱেশন আছে তো আটছাৰ অধিৱেশনত মই যদি নেক্সট আকৌ আটছাৰ মানে নাথাকোঁ আটছা যদি মই আটছাৰ পৰা অব্যাহতি লওঁ তেতিয়া নিশ্চিতভাৱে ভৱিষ্যত সময়ত চিন্তা কৰিম আহিছেনে তেনেকুৱা ধৰণৰ কোনোবা কথা ৰাজনৈতিক দলৰ পৰা অফাৰ আহিছে নিশ্চয় নাই তেনেকুৱা কোনো অফাৰ অহা নাই এতিয়ালৈকে মোলৈ তো যদি মই আটছাৰ পৰা ওলোৱাৰ পিছত যদি তেনেকুৱা কিবা হয় নিশ্চিতভাৱে মই জনাম এতিয়া চাহ জনগোষ্ঠীৰ বহু কেইগৰাকী নেতা হ'ল বিধায়ক হ'ল সাংসদ হ'ল তেওঁলোকে কি কৰিলে জাতিটোৰ বাবে কি ভাবে মানে এতিয়ালৈকেতো যদি চাই মানে চাহ মানে জনগোষ্ঠীৰ আচলতে 1936 যিটো সৈয়দ ছাদুল্লাহ যিখন মন্ত্ৰীসভা তাতে চাহ জনগোষ্ঠীৰ 4জনকৈ বিধায়ক আছিলে মানে বিদেশী পানতাতি আৰু এনেকুৱা নামকেইটা পাহৰিছোঁ মই বিভিন্ন তাৰমানে দৰঙৰ পৰা আছিলে বৰাকৰ পৰা আছিলে তো যোৰহাটৰো আছিলে তাৰমানে কি 1936ৰ পৰা চাহ বাগানৰ 1936ত মানে তেওঁলোক যে আছিলে মানে সেই সময়ৰ মন্ত্ৰীসভাত তেতিয়া আছিলে এই আমি সেইটো সময়ত ST ষ্টেটাছতে আছিলোঁ আমাক ST বুলি গণ্য কৰা হৈছিলে কাৰণ অসমৰ বাহিৰত যিসকল এৰিয়া ৰেষ্ট্ৰিকশ্যনৰ কাৰণে এই মানুহখিনি আচলতে ইয়াতে ST ষ্টেটাছ পোৱা নাই আগতেতো ডেফিনেটলি ST হ'ব ঝাৰখণ্ডৰ মানুহজন ঝাৰখণ্ডত যেতিয়া ST অসমতো ST হৈছিলে কিন্তু স্বাধীনতাৰ পৰৱৰ্তী সময়ত যেতিয়া ভাৰতৰ সংবিধান গৃহীত হ'ল তাৰ পৰৱৰ্তীত কথাবিলাক সলনি হৈ গ'ল তেতিয়াৰ পৰা ৰাজনৈতিক প্ৰতিনিধিত্ব এই জনগোষ্ঠীটোৰ খুব শক্তিশালীভাৱে আছে এতিয়া কথা হৈছে যে আজিৰ তাৰিখত যিখিনি ডেভেলপমেণ্ট হৈছে সেইসকল ৰাজনৈতিক নেতাৰ অৱদান একেবাৰে শূন্য বুলিতো আপুনি ক'ব নোৱাৰে তো নিশ্চিতভাৱে তেওঁলোকৰ অৱদান আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকেও কাম কৰিছে কিন্তু আশানুৰূপ কাম কৰিবলৈ সক্ষম হোৱা নাই এইটো কাৰণে কাৰণ এখন ৰাজ্যত জনগোষ্ঠীটো এটাৰ কাৰণে কাম কৰিবৰ কাৰণে চৰকাৰীভাৱে যদি এজন ব্যৱস্থা পলিচি স্কিম যদি ল'ব লগা হয় তো প্ৰথম কথা হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ সেই ক্ষেত্ৰত সদিচ্ছা থাকিব লাগিব মুখ্যমন্ত্ৰীগৰাকীৰ যদি সদিচ্ছা নাথাকে কেবিনেট মন্ত্ৰী এজনে বহুত বেছি কিবা কৰিব নোৱাৰে আৰু সেই সদিচ্ছাৰো অভাৱ আছিলে দীৰ্ঘ সময়ত কাৰণ ইয়াৰ আপুনি যদি চাই 60টা বছৰৰ কংগ্ৰেছৰ আমোলত চাহ বাগিচাত পকী ৰাস্তা হোৱা নাছিলে চাহ বাগিচাত হাইস্কুল হোৱা নাছিলে চাহ বাগিচাৰ মেডিকেল ফেচিলিটিজ বাগিচা মেনেজমেণ্টে কৰিছিলে এতিয়া ধৰক আজিৰ তাৰিখত NSMৰ আণ্ডাৰত সকলো মেডিচিন বাগিচাত যোগান ধৰা হয় তো এই ধৰণৰ বহুত ক্ষেত্ৰত মানে বাগিচাৰ শ্ৰমিকসকলক ডিপ্ৰাইভ কৰি ৰখা হ'ল আৰু যাৰ কাৰণে খুব সোনকালে মানুহখিনিক আপুনি এটা পৰিৱৰ্তনৰ দিশলৈ লৈ যোৱাটো সম্ভৱ নহয় ৰাজনৈতিকভাৱেও জনগোষ্ঠীটোৰ যিসকল নেতা সেই নেতাসকলক ক'ৰবাত নহয় ক'ৰবাত যেতিয়াই তেওঁলোকক দেখা গ'ল যে তেওঁলোকে গৈ কাইলৈ এটা ডাঙৰ পদবীলৈ গুচি যাব যেনেকৈ পৱন সিং ঘাটোৱাৰক ৰাজনৈতিকভাৱে তেওঁক হত্যা কৰাৰ চেষ্টা চলিল তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি থকা সময়ত তাৰপিছৰ পৰা তেওঁক মানে সভাপতি কৰ্তন কৰি দিয়া হ'ল তেওঁ ইলেকশ্যনত সেইটো সময়ত আমি জনামতে তেওঁ হৰুৱাবলৈ চেষ্টা কৰা হ'ল গতিকে ৰাজনৈতিকভাৱেও জনগোষ্ঠীটোৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে খুব মানে ষড়যন্ত্ৰৰ বলি হৈ আহিছে যাৰ কাৰণে তেওঁলোকে খোলাকৈ কাম কৰিবলৈ সক্ষম হোৱা নাই কেতিয়াবা কোনোবাই যদি কিবা এটা ভাল কথা চিন্তা কৰিছে তেওঁৰ বিৰুদ্ধে আৰু 10জনে ধৰক তেওঁক সেইটো চকীৰ পৰা আঁতৰাই দিয়া হৈছে গতিকে খুব কষ্টকৰ যাত্ৰা জনগোষ্ঠীটোৰ ৰাজনৈতিক যাত্ৰাটো যাৰ কাৰণে আজিৰ তাৰিখত যিসকলে আছে বৰ্তমান তেওঁলোকেও হয়তো ক'ৰবাত নহয় ক'ৰবাত যি ধৰণৰ আত্মবিশ্বাসেৰে কাম কৰিব পাৰিব লাগিছিলে সেই আত্মবিশ্বাসৰ অভাৱ ভয় খায় যে যদি কিবা এটা জনগোষ্ঠীটো হৈ মাতো হয়তো কাইলৈ আমাৰ চকীখন নাথাকিব টিকেটটো কাটি দিব এই ভয়টোৱে জনগোষ্ঠীটোৰ হৈ কাম কৰিবলৈ তেওঁলোকক বাধা দি ৰাখিছে এতিয়া আমাৰ আজিৰ অনুষ্ঠানৰ প্ৰসংগটোৱে আছিলে যে চাহ বাগিচাৰ ৰনুৱাসকলৰ সংগ্ৰাম আৰু কিমান দিনলৈকে সংগ্ৰাম কৰিব লাগিব তেওঁলোকে কি বুলি ভাবে আপুনি বিজেপি চৰকাৰ কংগ্ৰেছৰ চৰকাৰ দিনত তেওঁলোকৰ অৰ্থাৎ জনগোষ্ঠীটোৰ কোনো ধৰণৰ ইম্প্ৰুভ বিশেষভাৱে নহ'ল সূতা কম্বলৰ ৰাজনীতিতে গ'ল আমি দেখিয়ে আহিছোঁ এইবিলাক কথা বা এতিয়া বিজেপি চৰকাৰ দিনত আপুনি ইতিমধ্যে কৈছে যে বহুতখিনি ডেভেলপ হৈছে হাইস্কুল হৈছে মেডিকেল ফেচিলিটিজ পৰা আৰম্ভ কৰি গোটেইখিনি হৈছে গতিকে আৰু কিমান দিনলৈকে সংগ্ৰামখন থাকিব লাগিব বুলি ভাবে আপুনি ভূমিপত্ৰটোৱে এটা ডাঙৰ মানুহখিনিক আগবাঢ়ি যাবৰ কাৰণে সাহস দিব
ভূমিপট্টাটোৱে কাৰণ ভূমিহীন মানুহৰ আত্মবিশ্বাসো নাথাকে আৰু বাগিচা এখনত এনেকুৱা হয় বাগানৰ কোৱাৰ্টাৰটোত শ্ৰমিকজনে যদি কাম নকৰে কোৱাৰ্টাৰটো খালী কৰি দিয়াৰ এটা নিয়ম আছে কাৰণ কোৱাৰ্টাৰত সেইজনে থাকিব পাৰিব যিজন বাগিচাৰ পাৰ্মানেণ্ট ৱৰ্কাৰ ভূমিপট্টাটোৱে সেই ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন কৰিব কাৰণ এতিয়া চাহ বাগিচাৰ কোৱাৰ্টাৰটোত থকা এটা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যদি কালি ভালদৰে পঢ়া শুনা কৰি ক'ৰবাত চৰকাৰী চাকৰি কৰে নাইবা প্ৰাইভেট ছেক্টৰটো কিবা এটা কৰে অন্ততঃ ল'ৰা ছোৱালীকেইটাই এইটো ভয় নাখাব যে আমি যদি বাগানত কাম নকৰোঁ তেতিয়া আমাৰ কোৱাৰ্টাৰটো আমাৰ খালী কৰি দিব লাগিব আমাৰ থাকিবলৈ ঘৰ নাথাকিব সেই ভয়টোৰ পৰা নতুন প্ৰজন্ম মুক্ত হ'ব যদি চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে ভূমিপট্টা পায় আৰু সেইটোৱে জনগোষ্ঠীটোক আগবাঢ়ি যোৱাত ডাঙৰ সহায় কৰিব আৰু এটা কথা হৈছে যে চাহ শ্ৰমিকসকলৰ আজিৰ যিটো অৱস্থা সেই অৱস্থাটোৰ পৰা আগবাঢ়ি যাবৰ কাৰণে চাহ শ্ৰমিকসকলক বাগিচা কৰ্তৃপক্ষৰ গোলামীৰ পৰা এই ভূমিপট্টাৰ ব্যৱস্থাটোৱে তেওঁলোকক মুক্ত কৰি দিব কাৰণ তেওঁলোক বাধ্য নহয় এতিয়া শ্ৰমিকজন বাগিচাত কাম কৰিবলৈ বাধ্য এনেকুৱা বহুত নিয়ম আছে যিবিলাক নিয়ম ধৰক শ্ৰমিক এজনে যদি ছুটিৰ দিনটোত যিদিনা ছুটি থাকে তাৰ আগদিনা যদি কাম নকৰে ছুটি হাজিৰা নাপায় তাৰমানে কি তেওঁ বেমাৰো যদি হৈ থাকে তেওঁ কিন্তু সেইদিনাখন কামলৈ যাব লাগিব কাৰণ নহ'লে পিছদিনা ছুটি হাজিৰাটো তেওঁ নাপাব আগদিনা যদি কাম নকৰে মানে দুটা হাজিৰা তেওঁ হেৰুৱাব গতিকে এই ধৰণৰ বহুত নিয়ম আছে যিবিলাক নিয়মত মানে শ্ৰমিক এজনক মানে সঁচা কথা ক'বলৈ গ'লে তেওঁলোকক এনেকৈ মানে বান্ধি ৰখা হয় যে তেওঁলোকে বেলেগ পৃথিৱীৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ মানে অৱকাশে নাপায় তো এইকাৰণে মই ভাবিছোঁ ভূমিপট্টাই এটা পৰিৱৰ্তন আনিব বুলি আমি আশা কৰোঁ আৰু নতুন প্ৰজন্মটো শিক্ষাৰ দীক্ষাৰে আগবাঢ়ি ওলাই আহিছে তেওঁলোকে হয়তো জনগোষ্ঠীটোক আগবাঢ়ি লৈ যাবলৈ নিশ্চিতভাৱে কিন্তু এটা ডাঙৰ সমস্যা কি উচ্চ শিক্ষিত নাইবা আজি কোনোবা MBBS ইঞ্জিনিয়াৰ তেওঁলোকে জনগোষ্ঠীটোৰ প্ৰতি সামান্যতম দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই আজিলৈকে তেওঁলোকে ওলাই গৈছে চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ নামত সংৰক্ষিত আসনত MBBS হৈছে BDS হৈছে ইঞ্জিনিয়াৰ হৈছে কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁলোকে কিন্তু জনগোষ্ঠীটোক ঘূৰি চোৱা নাই সেইটো এটা জনগোষ্ঠীটোৰ কাৰণে বহুত ডাঙৰ বিড়ম্বনা মানে এতিয়া ঝুমুৰ বিনন্দিনী পাতিলে বিজেপি চৰকাৰে কি ভাবে ঝুমুৰ বিনন্দিনী এটা ৰাজনৈতিকভাৱে এটা ধৰি লওক ভোট বেংকৰ এটা আহিলা নে সঁচাকৈয়ে চৰকাৰৰ তৰফৰ পৰা ঝুমুৰ বিনন্দিনী পাতি চাহ জনগোষ্ঠীটোক এটা বিশ্বমুখীলৈ লৈ যোৱাৰ এটা প্ৰয়াস চাওক যদি আপুনি পজিটিভলি চাই তো নিশ্চিতভাৱে ঝুমুৰ বিনন্দিনী চাহ জনগোষ্ঠী সমাজখনৰ কাৰণে লাষ্ট 200টা বছৰত এখন চৰকাৰে দিয়া আটাইতকৈ এটা ডাঙৰ সন্মান কাৰণ ঝুমুৰৰ যিটো আমাৰ মানে ঝুমুৰক লৈ যিটো টান আছে যিটো সেন্টিমেন্ট আছে জনগোষ্ঠীৰ মানুহৰ আৰু ঝুমুৰ গীত নাইবা ঝুমুৰ নাচ এইটো ইয়াৰ সৃষ্টি অসমত যোনে নকওঁ কিয় ঝুমুৰ গীতবিলাকৰ মানে সৃষ্টি অসমতে হৈছে এইটো কোনো ঝাৰখণ্ড ছত্তীশগড়ৰ পৰা অহা কালচাৰ নহয় মানে তো সেই কালচাৰটোক অসমত এটা স্বীকৃতি দিয়াটো চৰকাৰ এখনে ডেফিনেটলি এটা পলিটিকেল পাৰ্টিটো পলিটিকেল এম্বিশ্যন পলিটিকেল এজেণ্ডা থাকিবই মইতো কেতিয়াও নকওঁ যে তেওঁলোকৰ পলিটিকেল কিবা এটাতে এজেণ্ডা নাই কিন্তু আল্টিমেটলি বিহুৰ পিছত ঝুমুৰক লৈ এটা এনেধৰণৰ অনুষ্ঠান কৰা সৰু সজাইত য'ত ৮,০০০তকৈ অধিক শিল্পী নাচিছে য'ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সেই অনুষ্ঠানত উপস্থিত আছে গতিকে নিশ্চিতভাৱে এইটো জনগোষ্ঠীটোৰ কাৰণে এটা ডাঙৰ সন্মান যিটো সন্মানে মই ভাবোঁ যে আমাৰ উঠি অহা নতুন প্ৰজন্মক আত্মবিশ্বাস দিব আগবাঢ়ি যাবলৈ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব কিন্তু সমান্তৰালভাৱে ঝুমুৰ বিনন্দিনীৰ লগত বিভিন্ন কথা এতিয়া ৱৰ্ল্ড ৰেকৰ্ড নোহোৱা বিভিন্ন ধৰণৰ কথা আহিছে এতিয়া ওলাইছে যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষক নাইবা তেওঁলোকৰ মানুহক মাতা নহ'ল গতিকে এই বিষয়টো নিশ্চিতভাৱে যদি চৰকাৰখনে ঘোষণা কৰিছিলে যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব তো সেইটো নোহোৱাটো দুৰ্ভাগ্যজনক তো হ'ব লাগিছিল এই কথাটো কিমান সত্য মানে আপুনি কি ভাবে মই তেনেকুৱা কোনো গভৰ্ণমেণ্ট নটিফিকেশ্যন মই চেষ্টা কৰিছিলোঁ চাবলৈ মই পোৱা নাই যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়েও হেনো ঘোষণা কৰিছিলে এইবাৰ বিহুৰ পিছত ঝুমুৰৰ মানে ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি কিন্তু এতিয়া যিটো আপুনি ক'লে খবৰটো যিটো দিলে যে ৰেকৰ্ডৰ কোনো মানুহ অহা নাই বা জনোৱা নাই এইটো এটা ডাঙৰ কথা এটা ডাঙৰ ফ্লড হয় মানে মিডিয়াত আমিও চাই আছোঁ যে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কৰিব লগা যিখিনি কাম মানে সেইখিনি হেনো নকৰিলে সেইটোতো ডেফিনেটলি দুৰ্ভাগ্যজনক কথা ৰেকৰ্ড এটা কৰিম বুলি ইমান ঘোষণা কৰাৰ পিছত যদি ৰেকৰ্ড
লাষ্টত গৈ থৈ একোৱেই নহয় আৰু এটা বৃহৎ অংকৰ চৰকাৰী ধনৰ ইয়াত খৰচো হৈছে জনগোষ্ঠীয় স্বীকৃতি পাইছে সঁচা কথা কিন্তু ৰেকৰ্ডটোৱে সামগ্ৰিকভাৱে ৰাজ্যখনৰ কাৰণে এটা গৌৰৱ হ'ল স্বীকৃতি মানে কি যদি ৰেকৰ্ডে যদি নহ'ল তেতিয়াহ'লে স্বীকৃতিটো কেনেকুৱা হ'ব মানে অসমত স্বীকৃতি অসমতো এনেও জানেই অসমত ধৰক বুলি ক'লে বিহুৰ পিছত ঝুমুৰক মানে এনেকুৱা এটা ব্যাপক পৰ্যায়ৰ আয়োজন সেইটোৱে অসমখনত জনগোষ্ঠীটোক এটা সুকীয়া মৰ্যাদা দিছে কিন্তু ৰেকৰ্ড নোহোৱাটো সেইটো নিশ্চিতভাৱে এটা ডাঙৰ এটা ফ্ৰড বুলিয়ে ক'ব লাগিব যদিহে নাই হোৱা দেই হয় হয় এই খবৰটো পোৱাৰ পাছত আপোনালোকে মন্ত্ৰী বিধায়কসকলৰ লগত কথা পাতিছিলনে একচুৱেলি এতিয়ালৈকে কথা পতা নাই বিষয়টো কি মানে কিহৰ কাৰণে নহ'ল আৰু সেইটো মুহূৰ্তত ঝুমুৰ বিনন্দী অনুষ্ঠানত আমিও উপস্থিত আছিলোঁ কিন্তু সেইদিনাখন তেনেকুৱা ঘোষণা ৰেকৰ্ডৰ ক্ষেত্ৰত যিটো বিহুৰ ক্ষেত্ৰত যিটো হৈছিলে মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষ তেওঁলোকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ মানুহ আহিছিলে তেওঁলোকে ঘোষণা কৰিছিলে আৰু যিটো চাৰ্টিফিকেট মানে যিটো ঝুমুৰ বিনন্দনীত যিসকল শিল্পী তেওঁলোকক যিটো মাননি দিব চৰকাৰে মানে ৱৰ্ল্ড ৰেকৰ্ডৰ চাৰ্টিফিকেটখনৰ সৈতে মাননি দিয়াৰ এটা কথা কিন্তু আমি তেতিয়া শুনিছিলোঁ কিন্তু এতিয়া ৱৰ্ল্ড ৰেকৰ্ডে যদি হোৱা নাই এতিয়া কি চাৰ্টিফিকেট দিব সেইটো নাজানো মাননিবিলাক পাইছে নাই আপুনি আপোনালোকৰ অক্টোবৰৰ 12 তাৰিখে ঝুমুৰ বিনন্দনী শিল্পীসকলক চৰকাৰে সেই মাননিটো মাননিবিলাক পাব নিশ্চয়কৈ যদিহে নাই হোৱা এইটো এটা কিন্তু ডাঙৰ এটা স্কেম ডেফিনেটলি ডাঙৰ এটা স্কেম এটা এতিয়া সাধাৰণতে দেখা যায় ব্ৰিটিছৰ দিনৰ যিবোৰ চাহ বাগিচা আছিল কোম্পানীবিলাক যিবিলাক আছিল সেইবিলাক সাধাৰণতে এতিয়া বিক্ৰী কৰি দিছে অসমীয়া মানুহে বহুতে লৈছে বা ব্যৱসায়ীসকলে লৈছে গতিকে এয়া সৌভাগ্য নে দুৰ্ভাগ্য কোম্পানীবিলাক লাহে লাহে অসমৰ পৰা যাব বিচাৰিছে যিমান আমি গম পাইছোঁ তেওঁলোকে কয় যে তেওঁলোকৰ লোকচান হৈছে মানে এটা বুজা হৈ পৰিছে নেকি বুজা হৈ পৰিছে আৰু কি হয় ধৰক এটা এটা কোম্পানী এনেকুৱাও হয় ধৰক তেওঁলোকে এটা ব্যৱসায়ত বহুত বেছি দিন তেওঁলোকে ইনভেষ্ট কৰিব নিবিচাৰে ধৰক ইয়াতে অসমৰ চাহত তেওঁলোকে দীৰ্ঘদিন ইনভেষ্ট কৰিলে প্ৰায় 200 years তাৰপিছত এতিয়া তেওঁলোকৰ ইনভেষ্টমেণ্ট নাইবা ব্যৱসায় বেলেগত শ্বিফ্ট কৰিছে যাৰ কাৰণে ইয়াতে চাহ উদ্যোগ তেওঁলোকে চাহ বাগান বিকিছে বেলেগত নতুন ইণ্ডাষ্ট্ৰী শ্বিফ্ট কৰি এষ্টাব্লিছ কৰিছে গতিকে এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া এইটোতো ব্যৱসায়িক ক্ষেত্ৰত এইটো থাকেই একেটা ইণ্ডাষ্ট্ৰীত একেটা ব্যৱসায়টো সদায় দিন কোনো নাথাকে গতিকে কিন্তু এটা সঁচা কথা মেকলয়েড ৰাছেলৰ পৰা ধৰি উইলিয়ামছন মেগৰলৈকে যিবিলাক ডাঙৰ ডাঙৰ বৃহৎ কোম্পানী আছিলে সেই কোম্পানীবিলাক অসম এৰি গুচি যোৱাটো বাগিচাবিলাক বিক্ৰী কৰি দিয়াটো চাহ উদ্যোগৰ কাৰণে ভাল কথা নহয় এতিয়া চাহ বাগিচা অঞ্চলত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰতো বহুতখিনি পিছ পৰি আছে গতিকে সেই ক্ষেত্ৰত দেখা যায় যে যিখিনি দৰৱ যিখিনি ঔষধ যোগান ধৰে সেই ঔষধখিনিও আচলতে তাত পৰ্যাপ্ত নহয় বুলি এটা অভিযোগ আছে চাহ জনগোষ্ঠীৰ যিসকল লোক তেওঁলোকে কয় যে চাহ বাগিচা অঞ্চলৰ যিসমূহ চিকিৎসালয় আছে সেই চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে ঔষধ পাতি নাথাকে গতিকে এই ক্ষেত্ৰত মানে আপোনালোকৰ যিসমূহ আচাৰ যি দল বা সংগঠনসমূহ সেই সংগঠনবিলাকে আলোচনা কৰেনে এনেকুৱা ধৰণৰ কিছুমান সমস্যাবিলাক লৈ যায়নে আপোনালোকে মানে বাগিচাবিলাকততো জানেই এনেকুৱা কথাক লৈ বহুত অপ্ৰীতিকৰ ঘটনাও ঘটিছে মানে মেডিকেল ছাইডত নেগলিজেঞ্চৰ কাৰণে বহুত ঘটনা ঘটিছে সেইবিলাক ঘটনাই আচলতে বহুত ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটোৰ ইমেজো বেয়া কৰিছে যে আমি আমাৰ মানুহবিলাক খুব পটককৈ মানে মানুহৰ ওপৰত আক্ৰমণ কৰে কিবা কৰে কিন্তু কথা হৈছে এই যিটো হেল্থ যিটো ছেক্টৰটো হেল্থ ছাইডটোত মানে বাগিচাখনত মানে কোনো ব্যৱস্থা নাই পুৰণা এটা প্ৰেছাৰ মেচিন যুগৰ পৰা চলি আছে আৰু নতুনকৈ আজিৰ যিটো মেডিকেল ছেক্টৰৰ যিখিনি আজি নতুন বিভিন্ন ক্ষেত্ৰত মানে ইনষ্ট্ৰুমেণ্ট আহিছে সেইবিলাকৰ কোনো ব্যৱহাৰ তাতে নাই ডাক্তৰ এজনো নাথাকে ভাল ফাৰ্মাচিষ্ট এজনো নাথাকে নাৰ্ছো নাথাকে মানে অসমৰ এতিয়া গৰিষ্ঠ সংখ্যক চাহ বাগিচাতে ডাক্তৰ নাই গৰিষ্ঠ সংখ্যক চাহ বাগিচাতে ফাৰ্মাচিষ্ট নাই প্ৰয়োজনীয় ঔষধ নাই তো এই গোটেই ব্যৱস্থাটোৰ কাৰণে এতিয়া অসম চৰকাৰে শেহতীয়াকৈ যিসকলে MBBS কোৰ্চ কমপ্লিট কৰিছে তেওঁলোকক 1 বছৰ চাহ বাগিচাত অঞ্চলত মানে তেওঁলোকক চাগে তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে তাতে তেওঁলোকক দিছে তো সেইটোৱে হয়তো ক'ৰবাত অলপমান সহায় কৰিব চাহ শ্ৰমিকসকলক কিন্তু একেবাৰে ক'বলৈ গ'লে বাগিচাৰ স্বাস্থ্য ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে মেডিকেল কলেজ হস্পিটেলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একদম বেয়া কোনো মেডিকেল ইকুইপমেণ্টছ নাই ভাল ডাক্তৰ নাই গতিকে এইটোতো ডাঙৰ চেলেঞ্জ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু কেনেধৰণৰ কি সমস্যাসমূহ আছে বুলি ভাবে
বাগিচাৰ যিবিলাক সমস্যা যিসমূহ সমস্যা সদায় ভোগ কৰি থাকিব লাগে বাগিচাৰ শ্ৰমিকসকলে কেনেকুৱা ধৰণৰ কি খোৱা পানীৰ পৰা আৰম্ভ কৰি কেনেকুৱা ধৰণৰ কি আছে এতিয়া জেজেএমৰ যোগেদি বাগিচাত খোৱা পানীৰ ব্যৱস্থা কৰিছিলে কিন্তু যিসকল ঠিকাদাৰ তেওঁলোকে অত্যন্ত নিম্নমানৰ কাম কৰিলে চাহ বাগিচাত সেইটো এটা ডাঙৰ স্কেম নিম্নমানৰ কাম কৰিলে আৰু আল্টিমেট কোটি কোটি টকা খৰচ কৰি যিবিলাক স্কিম কৰা হ'ল তাৰ পৰা এতিয়া চাহ শ্ৰমিকে পানী খাবলৈ নাপায় সেইটো এটা ডাঙৰ মানে চৰকাৰী ধনৰ অপচয় হ'ল এইটো জেজেএমৰ জৰিয়তে গৰিষ্ঠ সংখ্যক চাহ বাগিচাতে স্কিমবিলাক ফেইলাৰ হৈ গৈছে মানুহে পানী খাবলৈ নাপায় অন্যান্য ক্ষেত্ৰত এতিয়া চাহ বাগিচাবিলাকত শেহতীয়াকৈ এই যে পেভাৰ ব্লকৰ ৰাস্তাবিলাক হ'ল SOPDৰ জৰিয়তে সেই ৰাস্তাবিলাকৰ জৰিয়তে অন্ততঃ চাহ শ্ৰমিকসকলে আগতে ধৰক যিটো গেলা বোকাৰ মাজেদি পাৰ হ'ব পৰা পৰিৱেশটো বহুত বাগিচাত নাইকিয়া হৈছে এতিয়া অলপ চাহ বাগিচাবিলাকৰ পৰিৱেশবিলাকো ভাল হৈছে চাফ চিকুণ হৈছে বাগিচাৰ যিবিলাক কোৱাৰ্টাৰবিলাক কি হৈছে মানে এতিয়া যিহেতু চাহ উদ্যোগটো মানে দেউলীয়া হৈছে তেওঁলোকৰ পইচা নাই বুলি কৈ কোৱাৰ্টাৰবিলাকো নিয়মিত ৰিপেয়াৰিং নকৰে শ্ৰমিকসকলে বহুত কষ্টত থাকিব লগা হয় মানে ধুমুহাত এটা কোৱাৰ্টাৰ ভাঙিছে টিং কিচলা দিবৰ কাৰণেও কেতিয়াবা মানে 6 মাহ এবছৰ লগাই দিছে বাগিচা মেনেজমেণ্টে গতিকে কষ্টত মানে তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে তো ভূমিপট্টাটো যদি দিয়াৰ পিছত সেইটো ক্ষেত্ৰতো এটা পৰিৱৰ্তন আহিব হয়তো তেওঁলোকে নিজে ঘৰটো বনাই ল'ব পাৰিব তেওঁলোকৰ ইচ্ছামতে তো অন্যান্য ক্ষেত্ৰত বাগিচাৰ LP স্কুলবিলাক এতিয়া আপুনি আমাৰ প্ৰায় হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকা সময়তে অসমৰ অবিভক্ত ডিব্ৰুগড় জিলা মানে ডিব্ৰুগড় শিৱসাগৰ তিনিচুকীয়া এই তিনিখন জিলা সেই সময়তে প্ৰভিন্সিয়েলাইজ হ'ল বাগানৰ প্ৰাথমিক বিদ্যালয়বিলাক ইফালে বৰাক ভেলী বিদ্যালয়বিলাক প্ৰভিন্সিয়েলাইজ হ'ল কিন্তু বাকী যিবিলাক আপোনাৰ মানে বিদ্যালয় আছিলে অবিভক্ত মানে শিৱসাগৰ জিলা অবিভক্ত শিৱসাগৰ মানে গোলাঘাট যোৰহাট শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ এই তিনিখনক বাদ দি আপুনি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা ধৰি মানে একেবাৰে লখিমপুৰ শোণিতপুৰ বিশ্বনাথ এই স্কুলবিলাক গাৰ্ডেন মেনেজমেণ্টে পৰিচালনা কৰে তাত কোনো উপযুক্ত শিক্ষক নাই তাতে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু যাৰ কাৰণে বাগিচাৰ এই বিদ্যালয়বিলাকৰ শিক্ষাৰ মানে যিটো ব্যৱস্থাটো অত্যন্ত বেয়া ল'ৰা ছোৱালীয়ে তাতে ড্ৰপ আউট গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী ড্ৰপ আউট হয় তাতে উপযুক্ত শিক্ষা নথকাৰ কাৰণে তেওঁলোকে LP লেভেলটো পঢ়াৰ পিছত যেতিয়া তেওঁলোকে হাই স্কুলত আহে ক্লাছ 5ত এডমিশ্যন ল'বলৈ আহে তেতিয়া তেওঁলোকক আকৌ প্ৰথমৰ পৰা পঢ়াব লগা হয় মানে অ আ ক খৰ পৰা আৰম্ভ কৰিব লগা হয় তেওঁলোকক গতিকে এইটো খুব কষ্ট হয় যে হাই স্কুলৰ টিচাৰসকলৰ কাৰণে বহুত কষ্টকৰ হৈ যায় তেওঁলোকক মানে আকৌ প্ৰথমৰ পৰা পঢ়াই ক্লাছ 5ৰ পৰা আগবঢ়াই লৈ যাবলৈ যাৰ কাৰণে মেট্ৰিকত বহু ছাত্ৰ ছাত্ৰীয়ে মানে ফেইল কৰে এই গোটেই ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ কাৰণে চাহ বাগিচা কৰ্তৃপক্ষ পৰিচালিত বিদ্যালয়বিলাক সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতালৈ আহিব লাগে আৰু শিক্ষকসকল আচলতে শিক্ষকে বাগিচাৰ শিক্ষক বুলি বেলেগ শিক্ষকটো হ'ব নোৱাৰে বাগিচাত মেট্ৰিক পাছ নকৰা ল'ৰা এজনে শিক্ষকতা কৰিব আৰু চৰকাৰী স্কুলত টেট পাছজনে শিক্ষকতা কৰিব এইটোতো হ'ব নোৱাৰে কেতিয়াও নিয়মটো একেই হ'ব লাগিব শিক্ষকৰ যদি যিটো ক্ৰাইটেৰিয়া সেইটো যিটো নৰ্মছ সেই নৰ্মছটো চৰকাৰী স্কুলত যিটো বাগিচা স্কুলত একেই থাকিব লাগিব কিন্তু বাগিচা স্কুলত শিক্ষকৰ মানে নৰ্মছ হৈছে যে এজন শ্ৰমিকে যদি তেওঁ বোলে কেনেবাকৈ মেট্ৰিকটো পাছ কৰিছে আৰু বাগানত ভালকৈ কাম কৰিব নোৱাৰে তেতিয়া তেওঁক স্কুলত পঠাই দিয়া যে তই স্কুলটো চা ল'ৰা ছোৱালীকেইটাক পঢ়া এই ব্যৱস্থাটো থাকিলেতো ডেফিনেটলি এডুকেশ্যন ছাইডটোত কেতিয়াও আগবাঢ়িব নাযাব গতিকে এইবিলাক ক্ষেত্ৰত বাগানৰ স্কুলখনৰ পাঠ্যপুথি দিয়াৰ ব্যৱস্থা তাত ইনফ্ৰাষ্ট্ৰাকচাৰ তাত শিক্ষক সকলোৱে চৰকাৰী নৰ্মছত থকাৰ দৰে ব্যৱস্থাত থাকিব লাগিব বাগান স্কুলত আজিকালি চাহ বাগিচা অঞ্চলত সেই সুৰাপানৰ বা চুলাই মদৰ সেই অপসংস্কৃতিবিলাক কমিছে বুলি আপুনি ভাবেনে নাই মইতো নাভাবোঁ কমিছে বুলি এইটো এতিয়াও আছে নেকি আছে সেইবিলাক ক্ষেত্ৰত আচ্ছাই কি কাম কৰিছে এইটো বহুত জটিল কাম আপুনি মদ বন্ধ কৰাটো মানে এইটো ক'বলৈ বহুত সহজ কিন্তু প্ৰেক্টিকেল ফিল্ডত গৈ আপুনি মদ বন্ধ কৰাটো এইটো বহুত জটিল কাম এইটো এটা কাৰণ তাতে আচলতে এটা পৰিয়াল বুলি নাথাকে বাগান এখনত যদি আপুনি চাই এটা লাইনত কেতিয়াবা আপুনি এইটো বিচাৰিব লাগে যে কোনটো ঘৰত মদ নবনায় কোনটো ঘৰত মদ বনায় আপুনি সেইটো বিচাৰিবলৈ প্ৰয়োজন নাই মানে নবনোৱা মানুহটোৱে বিচাৰিব লাগিব আপুনি খুব কম কেইজনমান মানুহ ল'ব তাত গৈ আপুনি মদ বন্ধ কৰাটো এইটো ইমান ইজি নহয়
গতিকে আৰু এতিয়া এইবিলাক মানে আৰু বেয়া কাৰবাৰ হৈছে যে কিবা দেশী এইবিলাক যে মদৰ কিবা দোকানবিলাক যে চৰকাৰে যে আৰম্ভ কৰিছে এইবিলাকে মানে বাগান অঞ্চলত আৰু বেয়া পৰিৱেশ সৃষ্টি কৰিছে তেওঁলোকে চুলাই মদৰ পৰা ধৰি ধৰক যিবিলাক এইবিলাক আগৰ পৰা তেওঁলোকে পৰম্পৰাগতভাৱে সেৱন কৰি আহিছে এতিয়া কিন্তু খুব একদম মানে ল' কেটেগৰীৰ খুব ল' ষ্টেণ্ডাৰ্ড খুব বিষাক্ত কিছুমান এইবিলাক মদৰ মানে খুব সুলভ মূল্যত মানে প্ৰচলন আৰম্ভ কৰিছে চৰকাৰে যিটোৱে শ্ৰমিকসকলক আৰু ক্ষতি কৰিছে আৰু যিটোৰ পৰা মুক্ত কৰাটো বহুত ইজি নহয় আৰু তাৰ কাৰণে বহুতখিনি কথা আছে আপুনি মদৰ প্ৰচলন তেতিয়া শেষ হ'ব যেতিয়া ধৰক বাগিচাখনত বাল্য বিবাহৰ পৰা ধৰি এই সমস্যাবিলাক যেতিয়া নাইকিয়া হ'ব তেতিয়া লাহে লাহে সমাজখনে এইবিলাক বেয়া যিবিলাক তেওঁলোকৰ অন্ধবিশ্বাস কুসংস্কাৰবিলাক আছে এইবিলাক লাহে লাহে মুক্ত হ'ব বাল্য বিবাহটো খুব প্ৰচলন খুব বেছি প্ৰচলন নিজেও দেখি আহিছোঁ এগৰাকী 14-15 বছৰীয়া কিশোৰীয়ে 2-3টা ল'ৰা ছোৱালীৰ মাতৃত্বৰ বোজা ল'ব লগা হয় সেইবিলাক আৰু চৰকাৰে যি পদক্ষেপ লৈছে বাল্য বিবাহৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত তাৰ পাছতে বাগিচা অঞ্চলৰ কমিছেনে চৰকাৰে বাগানত সোমোৱাই নাই বাগানৰ কোনো ল'ৰাক এৰেষ্ট কৰা নাই কৰা বাল্য বিবাহৰ কাৰণে মানে ভোট বেংকৰ কথা থাকে ভোট বেংকৰ তাই সেইবিলাকতো আমিতো চৰকাৰক কৈছিলোঁ যে বাগানতো কৰক অপাৰেশ্যনটো মানে এই যিবিলাকে চাইল্ড মেৰেজ কৰিছে অলপ সিহঁতেও ভয় খাব কিন্তু বাগানত এইটো অপাৰেশ্যন নকৰিলে যাৰ কাৰণে এতিয়াতো কোনো কেয়াৰ তাৰ মূল কাৰণটো হৈছে ভোট বেংক নিশ্চিতভাৱে আৰু বেলেগ কি থাকিব পাৰে তাৰপিছতে আপোনালোকে যেতিয়া অভিযোগটো দিয়াৰ পাছত তেওঁলোকৰ পদক্ষেপটো বা কিবা ক্ষেত্ৰত কিবা ৰিয়েকশ্যন কি আছিলে তেওঁলোকৰ মানে আমি কৈছিলোঁ যিটো সময়ত বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে খুব এটা ডাঙৰ অপাৰেশ্যন চলাইছিলে গোটেই উজনিৰ নামনিলে চবতে তো চাহ বাগিচাৰ ক্ষেত্ৰতো আমি কৈছিলোঁ যে এটা অপাৰেশ্যন চলা আমি কোৱা নাছিলোঁ যে চবক জেলত ভৰাই দিয়ক নি বুলি এটলিষ্ট অকণমান সিহঁতক ভয় এটা খোৱা হ'লে হয়তো ভয় খালেহেঁতেন কিন্তু বাগিচা অঞ্চলত সেই অপাৰেশ্যনটো নচলিল এতিয়া আপুনি কৈছে মদৰ কথা মদৰ ক্ষেত্ৰতো মানে বাগিচাত সেইটো অপাৰেশ্যনটো এক্সাইজ ডিপাৰ্টমেণ্টে বাগিচাত মদ বনোৱাৰ পাৰ্মিশ্যনহে দিয়ে মদৰ ঘাটি উৎখাত নকৰে পইচা লয় আৰু মদ বনাবলৈ তেওঁলোকক মানে এক প্ৰকাৰ মানে তেওঁলোকক আৰু বেছি ইনস্পিৰেশ্যনহে দিয়ে মদ বনাব লাগে বুলি গতিকে বাগিচাত আচলতে বহুত আইন প্ৰণয়ন নহয় বাগিচা অঞ্চলবিলাক এতিয়াও এটা ৰেষ্ট্ৰিক্টেড এৰিয়া হৈ আছে য'ত অসমত বিভিন্ন জেগাত প্ৰণয়ন হোৱা বহু আইনী ব্যৱস্থা বাগিচাত মানে এক্সিকিউট নহয় যাৰ কাৰণে বাগিচা অঞ্চলৰ মানুহবিলাকে ক'ৰবাত এতিয়াও মানে যিবিলাক অন্য অঞ্চলৰ মানুহে যিবিলাক কাম কৰিবলৈ ভয় কৰে আমাৰ মানুহে এইবিলাক একেবাৰে আপোনালোকৰ বহুত কেইগৰাকী নেতা আছে মন্ত্ৰী আছে বিধায়ক আছে সাংসদ আছে তেওঁলোকৰ লগতে এই কথাবোৰ আলোচনা হয়নে নহয় বিভিন্ন সময়ত নিশ্চিতভাৱে এইবিলাক কথা আলোচনা হয় কিন্তু আলোচনা হৈ থাকে নেকি তাৰ কোনো ক্ষেত্ৰত পদক্ষেপ একো নলয় নেকি পদক্ষেপটো ধৰক আপুনি যিটো ধৰণে বাল্য বিবাহৰ কথা ক'লে চৰকাৰেতো এটা ব্যৱস্থা খুব শক্তিশালীভাৱে চৰকাৰখনো আগবাঢ়ি আহিব লাগিব কাৰণ মন্ত্ৰী সাংসদ বিধায়ক তেওঁলোকে নিজৰ নিজৰ অঞ্চলত মানে এইবিলাক চেষ্টা কৰিবলৈ ভয় কৰে কাৰণ মইতো ক'লোৱেই কাৰণ আপুনি যদি বাগিচাখনত সম্পূৰ্ণ মদ বন্ধ কৰিবলৈ যাব তো তাৰতো বহুতখিনি মানে তাৰ পৰা নেগেটিভ পজিটিভ বিভিন্ন ইম্পেক্ট থাকিব গতিকে সেইবিলাক কাৰণে ৰাজনৈতিকভাৱে এইবিলাক কাম কৰিবলৈ কোনো সাহস নকৰে কিন্তু সামাজিকভাৱে এইবিলাক কাম কৰাৰ বহুত প্ৰয়োজনীয়তা আছে আমি চেষ্টা কৰোঁ কেতিয়াবা কোনোবা এখন দুখন বাগিচাত হয়তো এই ধৰণৰ ব্যৱস্থা এটা প্ৰযোজ্য হৈছে নতুন যিখিনি ল'ৰা ছোৱালী ওলাই আহিছে সিহঁতে এইবিলাকৰ পৰা আঁতৰত আছে আচ্ছা যিসকল আছে কিন্তু সমস্যাটো সমাধান হোৱা নাই সমস্যাই হৈ আছে বিজেপি চৰকাৰক আপুনি কিমান নম্বৰ দিব কিমান কাম কৰিছে সেই ক্ষেত্ৰত জাতিটোক আগুৱাই নিয়াত কিমান নম্বৰ দিব কিছুমান ক্ষেত্ৰত কাম কৰিছে ধৰক সেইফালৰ পৰা চাই বাগিচা নম্বৰ নিদিওঁ কিন্তু বাগিচা ধৰক আপোনাৰ ৰাস্তা হাইস্কুল চাহ শ্ৰমিকক মেটাৰনিটি লিভ এইবিলাক মানে খুব প্ৰয়োজনীয় এতিয়া বাগিচাৰ স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছে এইবিলাক ক্ষেত্ৰত আৰু উইদিন OBC আমাক 3% এটা ৰিজাৰ্ভেশ্যন দিলে শেহতীয়াকৈ আমি আচলতে OBCৰ ভিতৰত কম্পিট কৰি চৰকাৰী চাকৰি লোৱাটো আমাৰ কাৰণে বহুত জটিল আছিলে আগতে ধৰক 0.1%টো চাকৰি নাপায় কিন্তু এতিয়া এটলিষ্ট 100জন যদি এপইণ্ট হয় তাৰ মাজত 3জনে অন্তত চাকৰি পোৱাটো নিশ্চিত গতিকে এইবিলাক মই ভাবোঁ যে চৰকাৰখনে শেহতীয়াকৈ জনগোষ্ঠীটোৰ কাৰণে কৰা ভাল কাম কংগ্ৰেছৰ দিনতকৈ বিজেপি চৰকাৰে কাম কৰিছে নাই কৰা
কংগ্ৰেছৰ দিনতকৈ বেছি কাম কৰিছে বিজেপি চৰকাৰে চাহ জনগোষ্ঠী সমাজখনৰ কাৰণে। ঠিক আছে। আৰু শেহতীয়াকৈ আৰু দুটা প্ৰশ্ন মোৰ ওচৰত আছে। এটা আপোনাৰ ফেচবুক ৱালত মই পাইছিলোঁ, যে মই এবাৰ পঢ়ি দিছোঁ। অখিল গগৈয়ে এটা মন্তব্য দিছিলে, মই ভাবোঁ যে আন্দোলন কৰিবলৈ চৰকাৰৰ পৰা ধন লোৱা 6 জনগোষ্ঠীৰ নেতাসকলৰ নাম অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা কৰা উচিত। এয়া আপোনাৰ মন্তব্য। জনজাতিকৰণৰ দাবীত গাঁঠিৰ ধন ভাঙি আন্দোলন কৰি থকা সংগঠন আৰু ৰাইজৰ মাজত এই ধৰণৰ বক্তব্যই বিৰূপ প্ৰভাৱ পেলাব। অখিল গগৈ মিছা কথা কোৱা নাই বুলি মই ভাবোঁ, কাৰণ চোৰেহে চোৰৰ ঠেং দেখে। বৰপেটা ধুবুৰীত চৰকাৰৰ ধনেৰে হোৱা ৰাইজৰ দলৰ বিশাল সভাবোৰৰ কথা শুনি আচৰিত হৈছিলোঁ। এতিয়া অখিল গগৈৰ সেই আন্দোলনৰ ক্ষেত্ৰত ক'ৰবাত আছে নেকি তেনেকুৱা ধন লোৱাৰ? মানে অখিল গগৈ ডাঙৰীয়াই সেইদিনাখন এটা বক্তব্য কৰিছে যে 6টা জনগোষ্ঠীৰ নেতাই চৰকাৰৰ পৰা ধন লৈ আন্দোলন কৰে আৰু সেইকাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। তো তাৰ প্ৰতিক্ৰিয়া হিচাপে মই সেইখিনি কথা কৈছিলোঁ। মানে এইটো এটা 3টা দশক ধৰি জনজাতিকৰণৰ আন্দোলন চলি আছে, এনেকুৱা নহয় যে আমি আৰম্ভ কৰিছোঁ। আৰু সেই 3টা দশকত কি হৈছে এইটো সকলোৱে জানে। কিন্তু তেখেতৰ বক্তব্যটো মানে অত্যন্ত দুৰ্ভাগ্যজনক। এজন তেওঁ জনপ্ৰতিনিধি, তেওঁ এটা জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আছিলে দীৰ্ঘদিনৰ পৰা। কিন্তু মই ভাবোঁ যে জনগোষ্ঠীয় সংগঠনৰ নেতাসকলৰ ওপৰত গোটেই মানে দুখটো জাপি দি আৰু সম্পূৰ্ণ ভিত্তিহীন তথ্যহীন কিছুমান কথা কৈ জনমানসত মানে আমাক হেয় প্ৰতিপন্ন কৰা নাই বা আমাৰ ভাৱমূৰ্তি নিশেষ কৰাৰ যিটো তেওঁ চেষ্টা কৰিছে, এইটো খুব দুৰ্ভাগ্যজনক। সেইটো তেওঁ কৰা অনুচিত। আৰু সেইকাৰণে আমি কৈছিলোঁ তেওঁক, কাৰণ ধৰক 6টা জনগোষ্ঠীৰ যিসকল নেতা আছে, এইটো আপোনালোকে সকলোৱে জানে যে 6টা জনগোষ্ঠীত 6জনেই নেতা থাকিব। সম্পাদক কেইজনক যদি লয় 12জন হ'ব। তো 12জনৰ মাজত তেওঁ একাংশ বুলি কাক বুজাব বিচাৰিছে? স্পষ্ট কৰি দিয়ে ভাল, কাৰণ চবৰেতো মানুহে সন্দেহ কৰিব। গতিকে সেইকাৰণে আমি কৈছোঁ তেখেতৰ ওচৰত যদি তথ্য প্ৰমাণ কিবা আছে তেওঁ ৰাজহুৱা কৰা আছে। যদি নাই তেতিয়া অন্ততঃ ৰাজহুৱাভাৱে ক্ষমা কৰা উচিত। তেওঁ যে এটা নক'ব লগা কথা কৈছে আৰু আমাৰ জনগোষ্ঠীৰ সংগঠনবিলাকৰ আমাক এক প্ৰকাৰ মানসিক আঘাত দিছে, তাৰ কাৰণে তেওঁক ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছিলোঁ আমি। তেওঁ কোনো ৰিয়েকশ্যন নাই বৰ্তমান, এতিয়ালৈকে দিয়া নাই। চৰকাৰে এতিয়া শেহতীয়াকৈ উচ্ছেদ যি চলাই আছে, সেই ক্ষেত্ৰত আটছাৰ সভাপতি হিচাপে আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? নাই, মই ভাবোঁ বিশেষভাৱে উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত মই নিজেই গৈছোঁ তাতে, আৰু তাত মই দেখিছোঁ খুব কম সময়ৰ ভিতৰত একাংশ অচিনাক্ত সন্দেহজনক লোকে অসমৰ বিভিন্ন ঠাইত চৰকাৰী পৃষ্ঠপোষকতাত মাটি হেজাৰ বিঘা মাটি দখল কৰি ল'লে। আৰু সেই যে তেওঁলোকে এটা অঞ্চলত তেওঁলোকে মাটি দখল কৰিলে, সেই অঞ্চলটোত পৰা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ আৰম্ভ হ'ল। বিভিন্ন ধৰণৰ তাতে ড্ৰাগছৰ পৰা ধৰি এই ধৰণৰ মাৰণাস্ত্ৰলৈকে ধৰি এই ধৰণৰ ব্যৱসায়, এই ধৰণৰ কাৰবাৰ আৰম্ভ হ'ল। আৰু যিটোৱে নেকি কাষৰ ওচৰে পাজৰে থকা গাঁওবিলাকত তাৰ সাংঘাতিক ধৰণৰ বেয়া প্ৰভাৱ পৰিছিলে। আৰু মই ভাবোঁ এই উচ্ছেদে অসমক বহু ক্ষেত্ৰত বিশেষকৈ যি ধৰণৰ আপোনাৰ অনুপ্ৰৱেশকাৰীসকলৰ যি ধৰণৰ মানে খুব সহজে মাটি দখল কৰাৰ যিটো প্ৰৱণতা, এইটো নাইকিয়া কৰিব আৰু অসমখনক সুৰক্ষিত কৰিব মই ভাবোঁ। এনেকুৱা কেতিয়াবা হ'বগৈ নেকি যদিহে উচ্ছেদ নচলায়, যে এটা সময়লৈকেতো চাহ জনগোষ্ঠীৰ লোকসকল যেতিয়ালৈকে শিক্ষিত হৈ এটা প্ৰজন্ম ওলাই পাত ছিঙা মানুহো যেতিয়ালৈকে নাথাকিব, তেতিয়া সেই প্ৰব্ৰজনকাৰীসকলে এটা সময়ত বাগিচা দখল কৰাৰ সম্ভাৱনাটো নিশ্চয়কৈ আছে? মানে ব্যৱসায়িক যদি দৃষ্টিভংগীৰে এজন মালিকে যদি বাগিচাখন যেতিয়া চলাব, তো নিশ্চিতভাৱে তেওঁলোকতো শ্ৰমিক কোন হয় এইটো তেওঁলোকৰ কাৰণে মেটাৰ নকৰে। তেওঁ মানে মুণ্ডা ওৰাং হয়নে বেলেগ কোনো মেটাৰ নকৰে। কিন্তু কথা হৈছে যে আমি এই ক্ষেত্ৰত বহুত কাম কৰিব লাগিব, কাৰণ চাহ বাগিচাখনো জীয়াই ৰাখিব লাগিব, চাহ উদ্যোগটো জীয়াই ৰাখিব লাগিব, আৰু চাহ শ্ৰমিকসকলো আগবাঢ়ি যাব লাগিব সকলো ক্ষেত্ৰত। গতিকে মই ভাবোঁ যে লাহে লাহে শিক্ষিত প্ৰজন্মটোৱেও বাগিচাত এতিয়া ধৰক 7:30 বজাত কামত যাব লাগে, 4টা বজাত ঘূৰি আহিব লাগিব। এটা সময় এনেকুৱা আহিব যে কোনোবাই 2 ঘণ্টা কাম কৰিব, কোনোবাই 4 ঘণ্টা কাম কৰিব, পাৰ্ট টাইম তেওঁলোকে বাগিচাখনত পাত ছিঙিব আৰু তাৰপিছত নিজৰ কাম কৰিব। গতিকে লাহে লাহে মই ভাবোঁ যে বাগিচাখনৰ যিবিলাক কাম কৰাৰ ছিষ্টেমটো লাহে লাহে চেঞ্জ হ'ব, আৰু সেই নতুন ছিষ্টেমত নতুন ধৰণে শ্ৰমিকসকলে আহিব। কিন্তু চাহ বাগিচাত আপুনি ভাবাৰ দৰে কোনো কাৰণত এই ধৰণৰ অনুপ্ৰৱেশকাৰীৰ মানে সোমাই বাগিচা অঞ্চলটোক মানে হেৰি কৰাৰ ক্ষেত্ৰত এইটো কেতিয়াও সম্ভৱ হ'বলৈ দিয়া নহ'ব। তাৰ কাৰণে নিশ্চিতভাৱে আমিও বহুত হোমৱৰ্ক কৰিব লাগিব, বহুত কষ্ট কাম কৰিব লাগিব। আজি বহুত সময় ল'লোঁ আপোনাৰ পৰা, আৰু সময় শেষ হৈ আহিছে, গতিকে বহুত প্ৰশ্ন থাকিলেও কেতিয়াবা ভৱিষ্যতে আকৌ দেখা দেখি হ'ম, সাক্ষাৎ হ'ম।
আৰু ইমানখিনি সময় দিয়াৰ কাৰণে ইমান দূৰৰ পৰা আহিলে আপুনি তিতাবৰৰ পৰা আহিলে আহি পেলাই আমাক অকণমান সময় দিয়াৰ কাৰণে যথেষ্ট ধন্যবাদ জনাইছোঁ শেষত ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ বাবে আপুনি কি ক'ব মই চেনেলটো মই আগৰ পৰাতো ইণ্ডিয়া টুডে জানো নৰ্থ ইষ্টৰ আপোনালোকে ইয়াতে খুব মই ভাবোঁ যে নৰ্থ ইষ্টখনক লৈ আমাৰ অসমৰ পৰা বিশেষকৈ ইণ্ডিয়া টুডেৰ নিচিনা এটা চেনেলে যেতিয়া কাম কৰিব আমি সকলোৱে আশা কৰোঁ আচলতে অসমখনক সমগ্ৰ ভাৰতে বিশ্বই খুব ভালকৈ জানক নৰ্থ ইষ্ট নাইবা অসম খুব অতিথিপৰায়ণ আমাৰ ইয়াৰ মানুহ আমি বাহিৰা মানুহক ইয়াত আচলতে খুব ভালকৈ অসমৰ মানুহে তেওঁলোকক আদৰ আপ্যায়ন কৰে টুৰিজিম ক্ষেত্ৰতো যদি বাহিৰৰ পৰা মানুহ আহে অসমৰ বিষয়ে জনাটো আৰু মইতো ইণ্ডিয়া টুডে নৰ্থ ইষ্টক মই বিশেষকৈ চাহ বাগিচা অঞ্চলৰ যিটো আমাৰ লাইফ ষ্টাইল নাইবা মানুহবিলাক কেনেকৈ থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হেতু মই ভাবোঁ যে অকণমান আপোনালোকে সকলোকে দেখাওক নিশ্চয়কৈ আমি দেখুৱাম আৰু তাৰ বাবে আপোনাৰ নিশ্চয় সহায় লাগিব নিশ্চিত আমি অফ স্ক্ৰীন ইতিমধ্যে কথা পাতিছোঁ সেই সম্পৰ্কত কেনেধৰণে কি প্লেন কৰিম চাহ বাগিচা অঞ্চলৰ জীৱন প্ৰণালীটো আমি এবাৰ ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইমানখিনি সময় দিয়াৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ গতিকে আজিলৈ বিদায় লৈছোঁ থেংক ইউ প্ৰিয় দৰ্শক প্ৰসংগ অনুষ্ঠানৰ আন এটি খণ্ডলৈ আপোনালোকক ইতিমধ্যে দেখুৱালোঁ আমাৰ আচ্ছাৰ সভাপতি ধীৰাজ গোৱালাই ইতিমধ্যে বহুখিনি কথা ক'লে চাহ বাগিচাৰ জীৱন প্ৰণালী সম্পৰ্কতে হওক বা চাহ বাগিচাৰ ৰণুৱাসকলৰ সংগ্ৰাম ইত্যাদি বিভিন্ন সমস্যাক লৈ আমি আলোচনা কৰিলোঁ আন এটি খণ্ডত পুনৰবাৰ লগ পাম ধন্যবাদ